আৰাম হেনয় মুহূৰ্ত যিটো ভকতি কৰাই অল্পতে তাহাৰ জ্ঞান ভকতি জন্ম তেবে সবে জগতকে দেখে মায়াময় অনায়াসে গয়া মূৰ স্বৰূপ পায় এতে কতে জ্ঞান ভক্তি দুটয়ৰ যুগত একে ভগৱন্ত প্ৰাপ্তি হয় অন্তৰত যদি বোলা জ্ঞানী যুগে আত্মা লাভ হয় রাম রাম ভজনীয় ঈশ্বৰক ভক্তিয়ে পাবয় জয় কৃষ্ণ। ইতিমধ্যে উল্লেখিত কৈছে যেতিয়া আমি মনুষ্যসকলে ধৰাধামলৈ আহি বিষয় সংসাৰ কৰ্ম কৰোঁতে পাপ আৰু পুণ্য দুটা বস্তু আমাৰ সঞ্চয় হয়। এই দুটাৰ দ্বাৰা আমাৰ স্বৰ্গ আৰু নৰক যাব লগা হয়। আমি অকণমান সময় আগতে পাতিছিলোঁ যেতিয়া এজন মনুষ্য অৰ্থাৎ মানুহৰ কথা কৈছোঁ, ভকতৰ কথা কোৱা নাই, যদি একান্ত কৃষ্ণ ভকত হয় তেওঁৰ বাবে সেই পাপ পুণ্য শব্দটো আহি নপৰে। কাৰণ একান্ত যদি ভকত হয়, ভকতটো আমি সকলোৱে ভকত নকৰোঁ, একান্ত যিজন হ'ব পাৰিছে সেইজনৰ লগত পাপ আৰু পুণ্য বোলা বস্তুটো নাথাকে। আমি এতিয়া কি হৈছে জানে, দুকান্ত তিনিকান্ত বহুকান্ত ভকত ইয়াতে বহিহে আছোঁ, বহি থাকোঁতে প্লেনিং কৰি আছোঁ কাইলৈ ৰাতিপুৱা ক'ত যাম কি কৰিম, তেতিয়াহ'লে আমি দুকান্ত হ'লোঁ। গতিকে একান্তজনৰ লগত পাপ পুণ্য নাথাকে। এতিয়া আমি দুকান্ত তিনিকান্ত বহুকান্ত ভকত বাবে আমাৰ লগত পাপ আৰু পুণ্য দুইটা বস্তু থাকে। এই যেতিয়াৰ পাপ পুণ্য থাকিব মৃত্যু হোৱাৰ লগে লগেই সেই আত্মাটোক লৈ গৈ যেতিয়াৰ যমনগৰ পুৱাব চিত্ৰকূটে হিচাপ কীৰ্তন কৰিব তেতিয়া দেখিলে অকণমান পুণ্য আছে, লগে লগে সেই যমে স্বৰ্গ ইন্দ্ৰলৈ খবৰ দিব। তেতিয়া ইন্দ্ৰই কাৰোবাক পঠিয়াই দিব আৰু সেই আত্মাটো স্বৰ্গলৈ নিব। এই যে পুণ্য আছে পুণ্যৰ ভোগৰ বাবে, সেই পুণ্যৰ যেতিয়া ভোগ যিমান কেইদিন আছে পুণ্যৰ বাবে স্বৰ্গত আৰামত খাই বৈ এনজয় কৰি থাকিব। পুণ্য শেষ হৈ আহিব, তাত থকা অপেশ্বৰ গন্ধৰ্বসকলে তেওঁক নিন্দাৰ কৰা হ'ব, বেয়া পোৱা হ'ব। ইতিমধ্যে পদত ওলাই গৈছে। এই যেতিয়া বেয়া পোৱা হ'ব তাতো আটাইতকৈ ডাঙৰ কথা এটা প্ৰভুজনে প্ৰশ্ন কৰিছিল, পাত্ৰ প্ৰভুজনে সুন্দৰভাৱে উত্তৰ দিলে। পদখিনি শেষৰ পদখিনি ৰৈ গ'ল, সেইখিনি আলোচনা কৰি দিছোঁ। এই যেতিয়া আত্মাটো যাব, আমাৰ মনুষ্যসকলে যিটো আত্মা পাপ আৰু পুণ্যৱান আত্মা, তাৰ বাবে সেই মনুষ্যজনে জীৱনত 5 বছৰ বয়সলৈ প্ৰভু পাপ লিখা নাই, কোনো মনুষ্য পাপ নাই, নিষ্পাপ। 5 বছৰ বয়স পাৰ হোৱাৰ লগে লগে আমি বিষয় কৰ্মত যিমানবোৰ কৰ্ম কৰিছোঁ সেইবোৰ কৰ্মত বেয়া কৰ্মত অৰ্থাৎ জীৱ বধ কৰাৰ পৰা ধৰি তাত আমাৰ পাপ লিখিছে। যদি এটা মুৰ্গী চৰাই ডিঙি মুচৰি মাৰিছোঁ সেই মুৰ্গী আত্মাটো কিন্তু তাত ৰৈ আছে স্বৰ্গপথত, লাইন ধৰি ৰৈ থাকিব। কাৰোবাক যদি কাটি মাৰিছোঁ সেই কাটি মাৰাও সেই আত্মাটো ৰৈ আছে। কেতিয়ালৈ ৰৈ থাকে জানে, যেতিয়ালৈ এইজন আত্মা তালৈ স্বৰ্গলৈ গতি নকৰে। যোৱা সময়ত প্ৰতিটো আত্মাই প্ৰতিজনে হাতত অস্ত্ৰ লৈ ৰৈ থাকিব। কাৰোবাক যদি দাহে কাটিছিলোঁ তেওঁ এখন প্ৰকাণ্ড দা লৈ আছে, মোকো এঘাৰ দি কাটিবহে, কটাৰ পিছতহে আত্মা আকৌ আগলৈ যাব পাৰিব। ডিঙি মচৰাজনে তেওঁ ডিঙি মচৰিব। কাৰোবাক যদি হানি খুচি মাৰিছোঁ তেওঁ এবাৰ হানিবই, কিন্তু নমৰে, কিন্তু কষ্ট পাই গৈ থাকিব এই আত্মাই। তাৰপিছত স্বৰ্গ পাব। স্বৰ্গত থকাৰ পিছত পুণ্য থকালৈ খাই আছে। ধৰি ল'লোঁ হাতত ক'ৰবালৈ ফুৰিবলৈ গ'লে টকাকেইটা থকালৈ প্ৰভু এনজয় কৰি আছোঁ, টকা কমি আহিল, চিন্তা আহি গ'ল, যোৱা ভাড়াটোহে যেনে তেনে আছে, যাব লাগিল সোনকালে। এই তেতিয়া গন্ধৰ্বসকলে অপেশ্বাসকলে যেতিয়া নিন্দা কৰিব, বেয়া পোৱা হ'ব,
তেতিয়া কথাটো গম পাই যাব ইন্দ্ৰই কাৰোবাৰ এজনক ইংগিত দিব, এওঁক নৰকত পঠিয়াই দিয়ে। কেৱল কি কয় জানে, তাৰ পৰা ধক্কা মাৰি দিব, খুটপুচ নাই। আমাৰ মানুহে বোলে যাবলৈ হ'ল নহয়, তই অমুকলৈ যা, তাত কোৱা একো ছিষ্টেম নাই। লগে লগে তাৰ পৰা স্বৰ্গৰ পৰা ধক্কা মাৰি দিব, ডাইৰেক্ট নৰকত পৰিব। এই কথাখিনিকে কৈছে কেহু হানে কেহু মাৰে ঘাৰ মুচৰয়, কুঠাৰ ধৰি আকতো হৃদয়ে হানয়, এহিমতে কটুকাল ভুঞ্জি পাপৰ ফল, তেবে যায় স্বৰ্গ পাৱে পাতকীসকল। এই যে কষ্ট পাই পাই গৈ স্বৰ্গ পাব, আৰু স্বৰ্গ পাই সেই বিমানত আনন্দ মনে থাকিব। থকাসকল তেতিয়া পুণ্য ক্ষয় হ'ব, অপেক্ষাসকলে নিন্দা কৰিব, গন্ধৰ্বসকলে নিন্দা কৰিব, সেই বিমানৰ পৰা পেলাই দিব আৰু পুনৰ নৰকত পৰিব। সেইকাৰণে কৈছে অপেক্ষাসকলে গন্ধৰ্বসকলৰ নিন্দাত যেতিয়া বিমানৰ পৰা পেলাই দিব, তেতিয়া কৈছে গুছে সবে সম্পত্তি পৰতেতি ক্ষণ, পুনুৱাসী সংসাৰত পৰ দুৰ্জন। তেতিয়া আকৌ সংসাৰত পৰি যাব। অৰ্থাৎ 84 লক্ষ ঋণী আমি জন্ম ভ্ৰমণ কৰিব লাগিব। আত্মাটো মৰণ নাই, শৰীৰ মৰণ আছে। যেনেকৈ এটাৰ জোকে এনেকৈ থাকে ন প্ৰভু, এডাল তিনৰ পৰা আন এডাল পালে গুচি যাব, হয়নে বাৰু? সাপে বছৰত এবাৰ মদ খলায়। আমিও যেনেকৈ পুৰণা কাপোৰটো এৰি নতুন কাপোৰ পিন্ধো, তদনুৰূপ এই আত্মাই এই দেহটো যেতিয়া বুঢ়া হৈ যাব, এইটো দেহ এৰি আন এটা দেহলৈ গুচি যাব। জানিবলৈ সহজ কৰি দিওঁ, আত্মাটো কেনেভাৱে কৰে চাওক। এতিয়া কথা হ'ল কি, ইয়াতে আপোনালোকৰ লাৰু ভঙা হয়নে বাৰু? কোনোবা ক'ৰবাত টাউনত চহৰত ঘৰ বান্ধিছে, দুই এজন তাত ঘৰ এটা বনাই আছে। তাত ঘৰটো নোহোৱালৈ এই গাঁৱত থকা ভঙা চিঙাই যি ঘৰে নহওক, বা ক'ৰবাত যদি ভাড়া ঘৰ এটা আছে তাতেই আছে, ঘৰটো হোৱা নাই যে। যিদিনাখন ঘৰটো সম্পূৰ্ণ হৈ গ'ল, সেই ঘৰটোলৈ যাবগৈ, ইটো ঘৰ এৰি থৈ যাব। বুজি পালে? আমি যে এই জীৱনত কৰি থকা কৰ্মৰ দ্বাৰাই আমাৰ বাবে এটা শৰীৰ গঠন হৈ আছে। আমি যদি কুকুৰ চিগালৰ কৰ্ম কৰিছোঁ, আমাৰ বাবে কুকুৰ চিগালৰ এটা শৰীৰ গঠন হৈ আছে। যদি আমি মানুহৰ মানৱীয়তা গুণৰ অনুসাৰে মানুহৰ কৰ্ম কৰিছোঁ, তেনেহ'লে এই জন্মত মৰিও আকৌ পুনৰ আমি লগতে মানুহ হ'ব পাৰিম। আৰু যদিহে ঈশ্বৰৰ কৰ্ম কৰিছোঁ, তেতিয়াহ'লে ঈশ্বৰৰ শৰীৰ এটা পাম। সেইকাৰণে কৈছে মুহুৰ চৰণ চিন্তে যিটো জন মুহুৰ স্বৰূপ পায়, হুইয়া পাৰিষদৰ থাকেই বৈকুণ্ঠত, তাহাৰ জন্ম মৃত্যু নাই। যদি ভগৱন্ত চিন্তা কৰিলে আমি ভগৱন্তক হৈ পাম। তাৰ প্ৰমাণ চাবচোন, এডাল ধৰক লোহা প্ৰভু হয়, কেতিয়াবাতো দাহ কটাই গঢ়াব গৈছে কমাখালিত, লোহাডাল যেতিয়া জুইত সোমাই থৈ দিয়ে প্ৰভু, থৈ দিলে জুইয়ে যেতিয়া এনেকৈ বিচি থাকিব, লোহাডাল উলিয়াই অনাৰ পিছত গোটেই জুই হৈ আহে নে নাহে কওকচোন বাৰু? জুই হৈ আহে। কিন্তু লোহাহে আছিল এডাল, সি জুই হৈ গ'ল, তাক য'তে লগাই দিয়ক সি জুইয়ে হ'ব, পুৰিবই। তদনুৰূপ আপোনালোক যদি সকলোৱে কৃষ্ণ কৃষ্ণ নাম লৈ থাকে, কৃষ্ণই হৈ যাব দেখোন। জয় কৃষ্ণ। বুজি পালে? কৃষ্ণ নাম ল'লে কৃষ্ণ হৈ যাবগৈ। একে সহজ কথা জানিবৰ কাৰণে, হয়নে বাৰু? এতিয়া আমাৰ মুখত নাম নাই কাৰণে আমি এতিয়া কেনেকৈ আমি কৃষ্ণক পাম? যাৰ মুখত অহনিক নাম থাকিব, খাওঁতে খুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে হাঁচিয়ে হেকতে পিছলতে উজলতে যদি কৃষ্ণ নাম থাকে, তো কৃষ্ণময় হৈ যাব। আপোনালোকৰ লাউ ভঙা ফালে ভাল, আমাৰ টেঙাৰীৰ ফালে বেয়া। বুজিছে? এই বৰষুণৰ দিনকেইটা আহিব, আইসকলে যেতিয়া দমকলৰ পাত পিছলি যাব, কি যে মাতিব, জয় কৃষ্ণ। হয়নে বাৰু? আপোনালোকৰ ফালে ভাল কি চাগি? কিবা এটা মাতিলেহে ক'ব কিবাহে কম বুলিব, তাৰপিছতে ক'ব কৃষ্ণ কৃষ্ণ কৃষ্ণ। চাওক, আগতে বেয়াটো মাতি ল'ল, তাৰমানে কি জানে? ভৰাই থোৱা সময় বেয়াকৈ ভৰাই থৈ দিছোঁ, হয়নে বাৰু? তো বেয়াহে ওলাব। ভৰালে যদি প্ৰভু, যদি আমি বাও ধান ক'ৰবাত যদি ৰূপহী ধান ভৰাই থৈছোঁ, এতিয়া বিহু আহি আছে বুলি যদি আনে বৰা ধানৰ আৰু জহা ধানৰ চাউলৰ ভাত খাব, ঘৰ ভঁৰালৰ পৰা উলিয়াই খাম বুলি ভাবিলে হ'ব নেকি? নিজে কৰিয়ে থোৱা নাই, জমাই থোৱা নাই ন বহু। আনে যে কৃষ্ণ কৃষ্ণ নাম ল'লে বুলিয়ে আমি যে ল'ব আহিব মুখত নাহিব, কাৰণ জমাই ৰখা নাই। সেইকাৰণে অভ্যাস কৰিব লাগিব। কৰ্ণপথে অভ্যাসে ন। এনেভাৱে সাধুসংগ কৰক, মাজে মাজে নাম কীৰ্তন কৰক, বিষয় কৰ্মও কৰক, ঈশ্বৰকো লাগিব, হয়নে প্ৰভু? বিষয়কো লাগিব। গতিকে সেইকাৰণে কৈছে বোলে মুখে লোৱা নাম, হাতে কৰা কাম, তেহে পাবা বৈকুণ্ঠ স্থান। গতিকে আমি দুই প্ৰকাৰে কৰ্মখিনি কৰিব লাগিব। যা হওক, সেই কৈছে এনেভাৱে এই সংসাৰত অহা যায়, আৰু একান্ত ভক্তিভাৱে যত্ন কৰি ঈশ্বৰৰ ওচৰত শৰণ ল'ব লাগিব। সমস্ত ভূততে ভগৱন্তই যে হৃদয় পদ্মত আছে বাস কৰি, এই কথাটো আমি জানিব লাগিব।
ভগৱন্ত আমাৰ হৃদয় কমলত কেনেকৈ আছে জানে? আমাৰ হৃদয়ত অষ্টদল পদ্ম আছে। সেই অষ্টদল পদ্মত এটা কলি আছে, পদুম, বুজি পাইছে নহয়? পদ্ম মানে পদুম, পদুম এটা আছে। পদুমত কলিটোৰ ভিতৰত ভগৱন্ত আছে, আত্মাৰূপে আমাৰ যিজন আছে। আজি কিন্তু আপোনালোকৰ ইয়াত থকা সকলৰ সেই পদুম ফুলি আছে, গম পাইছে? কাৰণ কিয়? সেইখিনি পঢ়ি থাকিব পাইছে, কৃষ্ণ কথা শুনিব পাইছে। যিসকলে শুনা নাই, যদি ঘৰত আছেগৈ, সেইসকলৰ পদুম, গম পালে? গতিকে অষ্টদল কেতিয়া ফুলিব? কৃষ্ণ কথা শুনিলে। কাৰণ ভগৱন্তই সেই অষ্টদল পদ্মত শয়ন কৰি আছে, টোপনি গৈ আছে। টোপনি গৈ থকাজনে একো গম নাপায়। আৰু যেতিয়া তেওঁ সাৰ পাব লাগিব, পদুম ফুলিব লাগিব, অৰ্থাৎ দুৱাৰ খোলা যাব লাগিব, হয়নে বাৰু? এতিয়া আপোনালোকে কৃষ্ণৰ কথা কৰ্ণপথে প্ৰৱেশ হৈছে, হৃদয়ৰ পদ্ম ফুলি আছে। কাৰোবাৰ সুন্দৰভাৱে বাঁহী বজাই আছে, কাৰোবাৰ অকল সুন্দৰভাৱে নাচি আছে, ৰুণুক জুনুক নপুৰ বজাই চৰণ হৃদয়ত, হয়নে নহয় বাৰু? ভাল লাগিছে নাই? ভাল লাগিছে যদি কৃষ্ণই নাচিছে, যদি বেয়া লাগিছে কাম নাই আৰু, জয় কৃষ্ণ, বুজি পাইছে? গতিকে ভাল লগাটো হ'ব লাগিব। সেইকাৰণে সেইজন ভগৱন্তই যে বাঁহী বজাই আছে, তাক আমি ধ্যান ধাৰণা আনিব লাগিব। এই কথাখিনিকে আজি সুন্দৰভাৱে বুজাইছে। সেয়েহে শেষত কৈছে, এতেকে জ্ঞান ভক্তি দুতয় যুগত, একে ভগৱন্ত প্ৰাপ্তি হয় অন্তৰত। যে জ্ঞান ভক্তি যুগৰ এই যে ভগৱন্ত প্ৰাপ্তি হয় অন্তৰত, কেৱল আমাৰ জ্ঞান আনিব লাগিব। কি জ্ঞান? ভক্তি জ্ঞান। ভক্তি জ্ঞান যেতিয়া আমাৰ উদয় হ'ব আৰু ভগৱন্তক আমি প্ৰাপ্তি হ'ম। এতিয়া আমাৰ হৃদয়ত ভগৱান আছে, আমি দেখিছোঁ জানো? পাইছোঁ জানো? নাই পোৱা। বিশ্ব ব্ৰহ্মাণ্ডত আমি বিচাৰি লাভ নাই, আমি নিজৰ হৃদয়ত বিচাৰিব লাগিব। কাৰণ যি সময়ত সেইজন কৃষ্ণ প্ৰভু ভগৱন্তই ইতিমধ্যে আঘোণ মাহত ৰাসক্ৰিয়া গুচি গ'ল, হয়নে বাৰু? সেই কৃষ্ণই যেতিয়া বৃন্দাবনত বাঁহী বজাইছিল, সমস্ত গোপীয়ে বাঁহী ধ্বনি শুনি দৌৰি গৈছিল। আৰু যোৱাৰ লগে লগে গোপীসকলক কৈছিল, বোলে তোমালোক কিয় আহিলা এই সন্ধিয়া সময়ত? গধূলি ঘৰলৈ যোৱাগৈ যোৱা, তোমালোকৰ স্বামী বিচাৰিব, তোমালোকৰ শহু শাহুক আলপচন ধৰিব লাগিব, তোমালোকৰ কেঁচুৱাবোৰে কান্দিব, তোমালোকে দধি মঠিব লাগিব। তেতিয়া গোপীসকলৰ গোটেই ঘৰখন মূৰত পৰা যেন লাগিছিল, হয়নে বাৰু? তাৰপিছত কৃষ্ণই কৈছে কি, মই বুজিছোঁ যে এই শৰৎকালৰ পূৰ্ণিমাহৰ জোনত বৃন্দাবনখন কেনে লাগে, তাকে চাব আহিলা নহয়? যোৱা যোৱা, দেখিলা নহয়? যোৱাগৈ। অৱশেষত গোপীসকলে তেতিয়া কৃষ্ণক কৈছিল, বোলে নহয়, আমি সকলো এৰি তোমাকে আমি ভজিছোঁ। সেইকাৰণে এফাকি ঘোষা আছিল, বৃন্দাবনলৈ যাবকে নোৱাৰো, গকুলে নচলে ভৰি, প্ৰতিপুত এৰি তোমাকে ভজিলো, যাওঁ কোনখতে এৰি। আজি যিসকলে সেইজন কৃষ্ণক ভজিছে, ইয়াত কোনেও যাব নোৱাৰে, নামঘৰত থাকিবই লাগিব। যদি সেইজন কৃষ্ণক ভাল নাপায়, অলপ পিছত যাবগৈ, বুজি পালে? গতিকে এয়া কৈছে, সেইজন কৃষ্ণ আমাৰ হৃদয়ত আছে। অৱশেষত কৃষ্ণই যেতিয়া লীলা কৰিলে, গোপীসকলৰ অহংকাৰ ভাৱ বাঢ়িল, কৃষ্ণ অন্তৰ্ধান হৈ গ'ল। যেতিয়া অন্তৰ্ধান কৃষ্ণ নেপায়, বৃক্ষ লতা তৰু তৃণ সকলোকে সুধি ক'তো নেপায়, তেতিয়া গোপীসকলে ইগৰাকী সিগৰাকী লীলাৰ কৰিলে। কোনোবা গৰাকী কয় মই কৃষ্ণ, কোনোবা গৰাকী খাবতি কয় ঐ কৃষ্ণক পালো, সেয়াই হৈছে ৰাসলীলা, গম পাইছে? ৰাস যে পাতি আছে, হয়নে? অৱশেষত এনেকৈ কৃষ্ণৰ লীলা কৰোঁতে কৰোঁতে গোপীসকলে হৃদয়তে পালে। গতিকে এই হৃদয়ত থকাজনক আমিও পাম। কেতিয়া পাম? গোপীসকলে যেতিয়া কৃষ্ণ লীলা কৰিছিল, লীলা কৰোঁতে সেই হৃদয়ত দৰ্শন পাইছে। আমি দেখোন কৃষ্ণ লীলাই কৰা নাই, বছৰৰ এবাৰ অনুষ্ঠান হয়, তাকো বোলে ৰাতি থকা মানে শক্তিয়ে নাই। কেনেকৈ পাম? নেপাম। সেইকাৰণে কৈছে কৃষ্ণ কৃষ্ণ বুলি গোপী এনেহে বলিয়া, হৃদয়তে আছে কৃষ্ণ
চিনিহে নোপোৱা। গতিকে আমি বেলেগত বিচাৰি লাভ নাই, হৃদয়ত থকাজনক চিনিব লাগিব। আৰু আমি বিশ্ব ব্ৰহ্মাণ্ডত ভগৱন্তক বিচাৰিছোঁ, তীৰ্থলৈ গৈছোঁ। আচল তীৰ্থ হ'লে এয়া সাধুসংগ তীৰ্থ। এই তীৰ্থতে আমি কৃষ্ণক পাম, বেলেগ তীৰ্থত আমি দৰ্শন নেপাম। ভকত সংগত আমি অলপ আগত তেতিয়া কৈছিলোঁ, হয়নে? ভকত যে ভগৱান, হয়নে বাৰু? ভকতৰ মাজতেই কৃষ্ণ আছে। আজি ভগৱন্ত স্বয়ং ইয়াত বিৰাজমান হৈ আছে। এইজন ভগৱন্তক আমি পাব লগা হ'লে এই সাধুসংগতহে পাম, গৃহত থাকি আমি কেতিয়াও নেপাম। সেইকাৰণে কৈছে হৰি ন ভজিলি ও হে ৰমন, নেলাগে যাবলৈ কাশী বৃন্দাবন। বৃন্দাবনত কৃষ্ণ নাই, মোহন বাংশী লৈ, ভকত সংগে কৃষ্ণ আছে হিৰো। আমি সাধু সংগত সেইজন কৃষ্ণক বিচাৰি ল'ব লাগিব। সেই কৈছে, সেইকাৰণে সেই ভজনীয়ৰ দেৱৰ হৈছে সেইজনৰ কৃষ্ণৰ, যিজনে সকলোৰ হৃদয়তে আত্মাৰূপে বিৰাজ হৈ আছে। এই কথাখিনিকে আজি কপিল মহাপ্ৰভুৱে নিজ মাতৃ দেৱহূতিক জ্ঞান দিছে। এতিয়া দেৱহূতিনো কোন, হয়নে বাৰু? এইটোও জানিব লাগিব। এতিয়া আপোনালোক আমি দেৱহূতি হ'ব লাগিব, অকল আইসকলকে কোৱা নাই দেৱহূতি বুলি। আমি ভকতসকলেও দেৱহূতি হ'ব লাগিব। অৰ্থাৎ আমাৰ লগত 14জন দেৱতত্ত্ব আছে, 14 দেৱসাক্ষী ৰাখিছে আমাৰ শৰীৰত। এই 14জন দেৱতত্ত্বক যিয়ে আহুতি দিব পাৰে তাৰ নামে হৈছে দেৱহূতি। পাইছোনে বাৰু? হয়নে বাৰু? এই 14 দেৱতত্ত্ব ইন্দ্ৰিয় তত্ত্বসমূহে খাওঁ খাওঁ কওঁ কওঁ কৰি থাকে, এইসকলক অলপ দমন কৰিব পৰা নাই, কেনেকৈ দেৱহূতি হ'ম? হয়নে বাৰু? হ'ব লাগিব লাহে লাহে, একেদিনাখনে নহয়। আহকচোন বাৰু পিছৰ পদলৈ আমি আগবাঢ়ি যাওঁ। জয় কৃষ্ণ। জয় রাম কেমন বলিলা দৈর, একে ফল হই দৃষ্টান্ত সহিতে শুনাম ইহার যেন এক দুগ্ধ এক ইন্দিগণ নিজ গুণে অনুসাৰে গ্ৰহণ, চকুৱে দেখয় শুক্ল জিভায় মধুৰ, চাল তল খাইলে বোলে শীতল সেই হিমতে ঈশ্বৰক নানা শাস্ত্ৰ চৰি, সগুণ নিৰ্গুণ ৰূপে প্ৰকাশ পাছে কেহি ধৰি বিধান নৰগণ, বহু ৰূপে পাই যাই কেহি নাৰায়ণ, ভকতিৰ চাৰিবিধ কহিলো পূৰ্বত, সগুণ নিৰ্গুণ ৰূপে তোমাৰ আগত
বিনাশ যিটো কৰে প্ৰাণী যত হেনকাল ঈশ্বৰৰ কহিলো মহত্ব জীৱন সংসাৰ কহিলো নানামত শুনি যেন মতে লোকে হুৱে বিৰকত কহিলো তোমাক এইটো কথা গুঞ্জত আকৌ উপদেশনেদি বাহাদুৰ জনত হলোৱা চতুৱা ধৰ্ম ধৰ্জি গৰিহিত ইসবত কোনো নকহিবা কদাচিত এৰাম দুৰাচাৰ লোভিয়া যে গৃহ সুখে ৰত মুহুৰ ভকত দেখি যিটো অভকত এই নয় লোকত নিস্তে নকহিবা আই উপদেশ দিবাৰ কহুৱা বেঠাই শ্ৰদ্ধালু পৰম ভক্ত আতি সুবিনীত নকৰে প্ৰাণিক দুহ অখুৱাবৰ জিত অৰাম বিষয় বিৰক্তি শান্ত মতি শুদ্ধ চিত মাত্ৰ প্ৰিয় যাৰ মৎসৰৰ হিত সম্বাদ মাতি কহি বাহ যত্ন কৰি তেবে আখিৰ পতে সন্তুষ্ট হৈব হৰি যাৰা সবে শ্ৰদ্ধা কৰি ই কথা শুনয় মুঠ মন দিয়া যিটো কীৰ্তন কৰয় তাৰা নয়কে মোৰ বৈকুণ্ঠ যায় প্ৰেম ভকতিৰে ডুবি থাকে সৰ্বদায় অৰাম নিশ্বৰে জানিবি মাতি মইয়া সম্বাদ অনুগত হৈয়া থাকো কৈলো কথা সাৰ জয় কৃষ্ণ। এতিয়া সেই কপিল মহাপ্ৰভুৱে দেৱতী মাতৃক কৈছে, হে মাৰ, যে এতিয়া হ'ল আমাৰ ইন্দ্ৰিয়ৰ সকলৰ কৰ্ম। এতিয়া আমি কি কৰোঁ? চকুৰে দেখোঁ আৰু শুক্ল জিভাই আমি এটা মধু আনন্দ বা তৃপ্তি পাওঁ। ছালত লাৰিলে আমি ঠাণ্ডা গৰম বুজি পাওঁ। তেনেভাৱে ঈশ্বৰৰ নানামত শাস্ত্ৰই বুজাইছে যে সগুণ নিগুণ ৰূপে প্ৰকাশ কৰিছে শাস্ত্ৰ। আৰু এনেভাৱে সেই নৰসকলে আমি বহুৰূপে শাস্ত্ৰক, সেইজন ভগৱন্তক নাৰায়ণক পাবলৈ ব্যৱস্থা কৰিছোঁ। সেইকাৰণে আমি ভক্তি, জ্ঞান আৰু কৰ্ম, এই তিনিটাৰ আমাৰ ব্যৱস্থা চলি আছে।
কাৰণ আছিল এতিয়া আছিল আপোনাৰ প্ৰথম কৰ্মমাৰ্গত আছিল দক্ষ অৰ্থাৎ শিৱৰ শহুৱে এইটো কৰ্মকান্তিক সেই পন্থীটো এতিয়া আমাৰ চলি আছে তাৰপিছত আহিল আপোনাৰ জ্ঞান মাৰ্গ আহিল চাৰি সিদ্ধ আৰু উপাসনা মাৰ্গ আহিল নাৰদ অৰ্থাৎ উপাসনা হৈছে ভক্তি সেই হৈছে কলি যুগে ভক্তি হৈছে সৰ্বশ্ৰেষ্ঠ আমি যদি জ্ঞান আৰু কৰ্ম মাৰ্গে যদি চাওঁ ভগৱন্তক পাবলৈ বহুত কষ্টকৰ হয় আমি সহজতে ভগৱন্তক নেপাম কষ্ট বহুত হ'ব কিন্তু যদি আমি ভক্তি মাৰ্গে যাওঁ অৰ্থাৎ উপাসনা মাৰ্গে যাওঁ ভগৱন্তক আমি সহজতে পাম এই কথাখিনিকে বুজাইছে যে সেইকাৰণে কৈছে হেন কাল ঈশ্বৰ কহিলো মহাতত্ত্ব জীৱ সংসাৰত কহিলো নানামত শুনি যেনমতে লোক হুৱে বিৰকত যে এই সংসাৰত জীৱসমূহ কেনেভাৱে উৎপত্তি হৈছে কেনেভাৱে সংহাৰ হৈছে ক'ত ক'ত জীৱসমূহে জন্ম লয় কেনেভাৱে দুখ যন্ত্ৰণা ভোগ কৰিব লাগে এইসমূহ মই তোমাক দিলোঁ বুজালোঁ ক'লোঁ ইয়াকে শুনিলে লোকসকলে যাতে উপকৃত হয় পাপ কৰ্ম নকৰে পুণ্য সঞ্চয় কৰে এই কথাখিনিকে আজি কৈছে আৰু সেইকাৰণে কৈছে হে মাৰ তোমাক মই যি উপদেশ দিলোঁ এই যে আমি ইতিমধ্যে সেই গধূলি সময়ৰ পৰা এতিয়ালৈকে যিমানবোৰ শাস্ত্ৰ তত্ত্ব জ্ঞান শ্ৰৱণ কীৰ্তন কৰিছোঁ এক কপিল মহাপ্ৰভুৱে দেৱহূতিক দি কৈছে হে মা এই জ্ঞানৰ কথা তুমি যাকে তাকে নকবা কাক কাক ক'ব দিয়া নাই জানে হলুৱাক নকবা চতুৱাসকলক নকবাৰ আৰু এই যিসকল দুৱাচাৰী লোভীয়া লোক সেইসকলক নকবা যিসকলে গৃহতে থাকি গৃহৰ সুখতে থাকে সাধু সংগ নকৰে সেইসকলক নকবাৰ আৰু যিসকলে ভকতক নিন্দা কৰে সেইসকলকো নকবা আমি কম মহাপাপীনে বাৰু নুশুনা সকলকো এই মাইকফোন লগাই লৈ চিঞৰি চিঞৰি শুনাই আছো এতিয়া কপিল মহাপ্ৰভুৱে দেৱহূতি কৈছে তুমি বেলেগক জ্ঞান নিদিবা কাৰণ কি যিসকল খলুৱা চতুৱা হয়নে বাৰু সেইসকলক দিব দিয়া নাই এতিয়া মাইক ফোনৰ দ্বাৰা সেই এনেকুৱা কিছুমান আছে সেইসকলক আমি শুনাই আছো কাৰোবাৰ কাণ ফাটি আছে এই লালুং খুবা কাম নাই আৰু হয়নে বাৰু এই একেবাৰে জীৱনটো বছৰটো খাব কৰিব একে আহিল বছৰত বৰ এটা অনুষ্ঠান পাতি এতিয়া ইমান ওপৰত মাইক ফোন খবা বান্ধি দিছি ৰাতি শুই থাকিবা নোৱাৰো জয় কৃষ্ণ কথাটো কৈছো আৰু ন গতিকে এয়া চাওক থলুৱা চতুৱা সকলক এয়া শুনাব দিয়া নাই এক গোপন ৰহস্য তত্ত্ব কিয় দিয়া নাই জানে যিসকলে শুনিছে জানিছে জীৱনত পালন কৰিব নোৱাৰে সেইসকলকে দিব নোৱাৰে সেইকাৰণে যেতিয়া আগতে সৰু সৰু অৱস্থাত এই মাইনাহঁতৰকৈ অকণমান সৰু হ'ম নেকি তেতিয়া আমাৰ দেউতাই কি কয় আগতে আপোনাৰ লাইটৰ পোহৰ নাছিল নহয় লেম্প চাকিহে ব্যৱস্থা আৰু সদায় গধূলি গধূলি দেউতাই গীতা আৰু ভাগৱত কীৰ্তন পঢ়ি থাকে মই অকণমান এনেকৈ দূৰৰ পৰা চকু ফুৰাই চাওঁ দেউতাক আই ওচৰত নাহিবি চকু ফুটিব বুলি কয় মই ভাবোঁ সঁচাকৈ চকুকেইটা ফুটি যাব নেকি তেওঁ দূৰৰ পৰা চাওঁ আখৰকেইটা ধৰিব পাৰিছোঁ আকৌ মোৰচোন চকুটো ফুটাই নাই কাৰণ মনতে ভাবোঁ আৰু দেউতাক মূৰ তুলি চোৱা খাদ্য শক্তি নাই আমাৰ দেউতা পাঠক আছিল নামতি আছিল সমাজত তাৰপিছত ভাগৱত যেতিয়া চাবলৈ ল'লোঁ এয়া ভাগৱতৰ বয়স 8 বছৰ হৈছে ভাগৱত পাঠ কৰিলোঁ 5 বছৰ এই 3 বছৰ ৰানিং হৈ আছে এই ব্যাখ্যা কৰা যাওক তেতিয়াই বুজি পাইছোঁ চকু ফুটা অৰ্থ হ'ল কি জানিবি পালন কৰিব নোৱাৰিবি বিপদত পৰি মৰিবি এতিয়াহে বুজিছোঁ সেইসকলক দিব দিয়ে যিসকলে পালন কৰিব নোৱাৰে ধৰি ল'লোঁ কাৰোবাক আপুনি কথা এটা ক'লে কাম এটা কৰিবলৈ দায়িত্ব দিলে তেওঁ যদি পালন নকৰে তেওঁ কোৱা আৰু নোকোৱা একেডালে কথা হয় কয় নিজৰ মুখৰ বাক্যটো মুখখন কাটা যোৱাতকৈ তেওঁ নোকোৱাই ভাল এই কথাটোৱে আজি কপিল মহাপ্ৰভুৱে দেৱহূতি কৈছে সেইসকলে পালন কৰিব নোৱাৰে সেইসকলক নকবা হয়তো তাৰ ভিতৰতে আপোনালোক আমিও পৰিব পাৰোঁ যদিহে কালিৰ পৰা পালন নকৰোঁ এই কথাটো কৈছে গতিকে ভাগৱতৰ জ্ঞান সমস্ত আমি জীৱনত পালন কৰা খাদ্য শক্তি কাৰো নাই
তেওঁ বিশেষ বিশেষ যিখিনি আমাৰ জীৱনত প্ৰয়োজন সেইখিনি আমি পালন কৰিবলৈ চেষ্টা কৰিব লাগে। একেধৰণে আমি চব কৰিব নোৱাৰোঁ। আমি কাৰণ জন্ম হৈ এতিয়া আজি পদতে ওলাই আছিল অলপ আগত, জন্ম হৈ কেঁচুৱাতে কি কৈছে? কান্দিবহে শিকিছে, হয়নে বাৰু? কি বুলি কান্দিছে উল্লেখিত হৈছিল? তেয়া তেয়া। তাকে আকৌ আমাৰ সকলে কি কয়? কোহা কোহা কৈ কান্দিছে, হয়নে বাৰু? তেয়া তেয়া। ইয়াত তেয়া শব্দ অৰ্থ বুজিছে? নাই বুজা? আপোনালোকে বুজি পাইছে? কিন্তু আপোনালোকে কেঁচুৱা যে কোলাত ল'লে কান্দে নহয়, টিকা কেইটাত চপিয়াই চপিয়াই কি বুলি কয়? আইসকলে ক'ব পাৰিব, প্ৰভুসকলে কমকৈ জানিব। কওকচোন কি বুলি কয়? কওকচোন, টিকাটোত চাপ দি কওক, এবাৰ কওকচোন কি বুলি কয়? কওকচোন। তেওঁ বেছিকৈ কয় নেকি? নাই নাই কৈ নকয়, কওকচোন বাৰু। কয় কিয় কয়নো আপোনালোকে? কথা পাতোঁ দেই, নহ'লে আপোনালোকৰ টোপনি ধৰিব নহয়। হা? কান্দিলে সান্তনা দিয়ে আৰু সান্তনা দিয়ে। ইয়াৰ অৰ্থ বুজিলে? নাই নাই, তাৰমানে কি জানে? অসা সংসা নাই নাই, একো নাই, হয়নে বাৰু? এইটোৱে অৰ্থটো নাজানিয়ে আপোনালোকে কৈ থাকে, আমিও কৈছোঁ কেতিয়াবা। সৰু ল'ৰা ছোৱালী এটা নাই 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 বুলি কওঁ, হয়নে বাৰু? তাৰমানে অসা সংসা একো নাই, একো নাই, অসা সংসা একো নাই। নাইতো ইয়াত কিবা আছেনে প্ৰভু? আহিছোঁ ব্যৱস্থা হয়, যাওঁতে ব্যৱস্থা কৰি পঠিয়াই দিব। যিয়ে ভাগি বস্ত্ৰ যাব শ্মশানত খুলি দিব। কি নিব লগত? গতিকে নিব লাগিব। অকণমান পুণ্য লৈ আহিছোঁ, গম পাইছে? পুণ্য অনাৰ কাৰণে আমি মনুষ্য জন্ম পাইছোঁ। সেইকণ পুণ্য আমি ভাল বেপাৰ কৰিব লাগিব। বেপাৰ লৈ আহিছোঁ, বেপাৰ কৰিব আহিছোঁ। ক'লৈ আহিছোঁ জানে? মায়া বজাৰ। সেইখন মৰিগাঁও মায়া বজাৰ কথা কোৱা নাই, হয়? মৰিগাঁও সেইখন মায়া বজাৰ কথা কোৱা নাই। এই সংসাৰখন হ'লে মায়া বজাৰ। ভগৱন্তৰ মায়াই ৰচনা কৰিছে। এই মায়া বজাৰলৈ আহি কি কি বস্তু কিনিব? ভাল বস্তু কিনিব নে নাই? মায়া বজাৰত যায় হোটেলত বহি একদম পূৰা মিঠাই খাই টকাকেইটা নাইকিয়া কৰিব, নিজাৰ কথা। লাষ্ট টাইম গাড়ী ভাড়া নাই বোলে, খোজকাঢ়ি খোজকাঢ়ি হওক, হয়নে বাৰু? গতিকে কোনে কি কামত খটাই খটাওক, এখন মায়া বজাৰলৈ আমি আহিছোঁ। এই মায়া বজাৰত আহি সেইকেইটা ধৰণে যদি আমি ভাল বেপাৰ কৰোঁ তেতিয়াহ'লে আমি মহাজন হৈ যাম, আৰু যদি নকৰোঁ তেতিয়াহ'লে ভিক্ষাৰী হৈ যাম। ভিক্ষাৰী হৈ গ'লে জানে নহয়, যায় তাই 100 লাঠি খাব লাগিব, হয়? 100 লাঠি কোনে দিব জানে? সেই যে পাতিছিলোঁ গধূলি কালপোৱা সফুৱা বেংক কামুৱাই দিব। আৰু যদি মহাজন হৈ যাওঁ, গপচত উঠাই লৈ যায় একদম বহাই থৈ দিব জেগাত। গতিকে মহাজন হ'ব লাগিব। কাক কৈছে মহাজন? আমি এতিয়া ঐশ্বৰ্য বিভূতি মায়াৰ ধনক লৈ আমি কাৰোবাক মহাজন মহাজন কওঁ, আচলতে সেয়া মহাজন বুলি কোৱা নাই। যাৰ নাম ধনে পৰিপূৰক হৈ আছে, শাস্ত্ৰই কৈছে সেইজনহে মহাজন। সেইকাৰণে আমি কিবা পদ লৈ যাব লাগিব, মহাজন হৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে কৈছে, মন তই কি কৰিলি এনে, মন তই মানৱ জনম পাই। ইতিমধ্যে গৰ্ভক শিশুতে কান্দি আছিল, বাহিৰলৈ আহিম নাহিম কৈ, হয়নে বাৰু? ইয়াৰ আগত সেইকাৰণে কৈছে, কান্দি কান্দি বজাৰলৈ গলি, চেনি মিঠাই কিনি ধন তই উৰুৱাই দিলি। যদিহে বিষয় সংসাৰত আহি পুণ্যকণ লৈ আহি পুত্ৰ ভাইজাৰ খোৱা বোৱাতে মজগুল হৈ আছোঁ, তাই চেনি মিঠাইহে খাই আছোঁ, ধনকেইটা শেষ হ'ব আৰু ব'ল টানি লৈ যাব। আৰু যদিহে ঈশ্বৰৰ কৰ্ম কৈছোঁ, ভকত সেৱা কৈছোঁ, জীৱক দয়া কৈছোঁ, মানুহৰ প্ৰতি সকলো প্ৰতি মৰম চেনেহ ভাৱ আন্তৰিকতা ৰাখিছোঁ, তেনেহ'লে জানিব অকণমান ভাল বেপাৰ কৰিছোঁ, 2 পইচা ইনকাম হ'ব, অৰ্থাৎ পুণ্য সঞ্চয় হৈছে। এই ধৰণে কিন্তু কাম দিব। ইহলোকতো তাৰিব, পৰলোকতো তাৰিব। এই লোকতো আমি তাৰিবৰ কাৰণে ঈশ্বৰৰ নাম লাগিবই, পৰলোকত তাৰিবলৈ কেৱল নামেহে তাৰিব। সেইকাৰণে আমি নামক কেতিয়াও হেলা কৰিব নালাগিব, নাম ল'বই লাগিব। সেইকাৰণে কৈছে, নাম নকৰিবা হেলা, নামে তাৰিব পাৰে জীৱ সংকট বেলা। এই জীৱই সংকটত পৰিবলৈ হ'ল, গতিকে নামেহে তাৰিব, মুখত নাম নেৰিব। যা হওক, সেয়ে কৈছে শেষত এনেভাৱে কৈছে যে
সেই দেৱহূতি মাতৃয়ে কৈছে যে এইসকলক এই জ্ঞান নিদিবা আৰু শ্ৰদ্ধালু পৰম ভক্তৰ যিসকল হয়, যিসকলে প্ৰাণীক দুআচৰণ নকৰে, জীৱহিংসা নকৰে, বিষয়ৰ প্ৰতি বিৰক্তি ভাৱ, শান্ত মূৰ্তি শুদ্ধ চিত যিসকল হয়, এইসকলকে তুমি এই উপদেশ দিবা। আজি সকলোৱে সাধু, আপোনালোক ইমান শান্ত সুস্থ ধৰণে শুনি আছে, আপোনালোকক উপদেশ নিদি কাক দিব নহয় জানো বাৰু? গতিকে আমাক যে সাধুসকলকহে দিছে। সেইকাৰণে কৈছে যাৰা সবে শ্ৰদ্ধা কৰি ই কথা শুনয়, কৈছে মুত মন দিয়া সিটো কীৰ্তনক কৰয়। যিসকলে এই মোৰ কথা অতি শ্ৰদ্ধাৰে শুনে আৰু অতি শ্ৰদ্ধাৰ বাবে মন দি কীৰ্তন কৰে, গায়, সেইসকলে অনায়াসে বোলে বৈকুণ্ঠত যাব পাৰে। সেইসকলে প্ৰেম ভক্তি সাগৰত বুৰ মাৰে আৰু কৈছে নিশ্চয় জানিবি মাতৃ মই আসম্বাৰ, অনুগত হৈয়া থাকো কৈলো কথা সাৰ। হে মাতৃ তুমি জানিবা, নিশ্চয় সেইসকলৰ ওচৰত মই অনুগ্ৰহ হৈ থাকোঁ, অৰ্থাৎ সদায় মোৰ কৃপাৰ থাকে। যিসকলে ভগৱন্তৰ নামত খুব গুৰুত্ব দিয়ে, শ্ৰদ্ধাৰ বাবে কীৰ্তন বা শ্ৰৱণ কৰে, সেইসকলৰ প্ৰতি ভগৱন্তই বোলে অনায়াসে কৃপা কৰি থাকে। তাৰ প্ৰমাণ যে প্ৰভুৱে গাই আছে, আমি যে দুআষাৰ কৈ আছোঁ, আমি কৈছোঁ জানো? আমি কোৱা নাই, প্ৰভুৱেও গোৱা নাই, আপোনালোকো বহি থকা নাই, সমস্ত ভগৱন্তই কৈ আছে। ভগৱন্তৰ কৃপাৰ অবিহনে বৃক্ষপত্ৰ এটাও লহ্য নহয়। গতিকে ভগৱন্তই কৈ আছে আমি সকলোবোৰ মাত্ৰ নিমিত্ত, আমি এটি জড়, ভগৱন্তৰ চৈতন্য দ্বাৰা সকলো কৰি আছে। আহক ইয়াৰ পিছত এই যে কপিল মহাপ্ৰভুৱে দেৱহূতিক যি জ্ঞান দিছে, এতিয়া দেৱহূতি মাতৃয়ে যি জ্ঞান লাভ কৰিব, এই জ্ঞান লোৱাৰ আমাৰ বিশেষ প্ৰয়োজন আছে। আহক আমি সেই জ্ঞানৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। পাছে দেৱী দণ্ডবতে নমস্কাৰ কৰি উঠি আতি নম্ৰ ভাৱে কৃতাঞ্জলি কৰিবে লাগিলা স্তুতি ঈশ্বৰ কতই, দেৱহূতি বদতিষু নিউ কৃপাময়। আরাম তোমার দর্শনতে পদ্ম ভৈলা যাত, তারকরা সৃষ্টি কর জন্মিলা খাই খাত, প্ৰত্যক্ষ কৰিয়া নতুন দৰ্শন হন্ত, সেই ভগৱন্ত তুমি মহাপৰেশ্বৰ, শক্তিদাৰ সৃষ্টি থিতি কৰা নিৰন্তৰ, অনামতৰ মহিমা শক্তি তোমা বাস্তৱত লুকিছো সকৃত নাহি, তথাপি জীৱৰ ভোগ সাধিবা মনে, মুহূৰ্ত মাত্ৰকে সজা জগততে খনে, অনাম প্ৰলয়ত ইটো বিশ্ব যাহাৰ সংকুচিত ভাৱে আসি
লেখ নিৰন্তৰে অৰাম হেন তুমি নাথ ব্ৰহ্ম আদি সেৱা কৰে মই অনাচাৰিকে যে হৰিলো দৰে যদি বোলাই মই তোমাৰ নৈ কি কাৰণে মোক হেন কৰা স্তুতি ইহাৰো উত্তৰতে বে শুনা কি পাময় পূৰ্বতে হৈ আছা তুমি অবালকৰ নয় বতৰ পথে একেচৰে সুধি আছিলা আৰু প্ৰভু তাতে কহি লাহা মহালীলা অৰাম হস্ত পদ্মে চৰণ পদ্মক তুলি ধৰি মুখৰ পদ্মে ঢাকি বাল কৰ ভাৱ কৰি বৃদ্ধৰ আঙ্গুলি কপিয়া আছিলা হাতয় ইউত জোখি ৰূপ অময়ো সেহীন জয় কৃষ্ণ। এইখিনিতে আমাৰ মূল চেপ্টাৰ দিছে দেৱহূতি জ্ঞান লাভ। এই কথাখিনিকে হৰিদ্বাৰত মৈত্ৰী মুনিয়ে বিদুৰক কৈছে, হে ব্যাসৰ নন্দন, কপিল মহাপ্ৰভুৱে এই কথাখিনি দেৱহূতি মাতৃক কোৱাত দেৱহূতি মাতৃয়ে আনন্দ লাভ কৰি তেওঁ মায়াসমূহ যিমান আছিল সকলোবোৰ নাশ হৈ গ'ল। এতিয়া আমি মায়ামোহতে আবদ্ধ হৈ আছোঁ। যদি আমি কপিল দেৱহূতি আখ্যান শ্ৰদ্ধাৰ বাবে শ্ৰৱণ কৰোঁ, আমাৰো লাহে লাহে জীৱনত থকা মায়ামোহবোৰ আঁতৰি যাব। তাৰপিছত সেই দেৱহূতি মাতৃয়ে নিজৰ পুত্ৰ সেই কপিল মহাপ্ৰভু চৰণত দণ্ডৱতে কীৰ্তঞ্জলি হৈ নমস্কাৰ কৰিছে। আপোনালোকে ভাবিব পাৰে, মাকেনো পুতেকক কিয় সেৱা কৰিলে? আপোনালোকে কৈ পাইছে নেকি বাৰু? নাই পোৱা। নহ'লে নাজানে কেনেকৈ কৰিব, জানিবতো লাগিব, হয়নে বাৰু? তাৰমানে আমি কি কৈছোঁ জানে, আত্মাক যে জনা নাই, আমি শৰীৰটো চাইহে সেৱা কৰোঁ, নিজৰ পুতেকক সেৱা কৰাৰ কথা বাদ দিয়ক। হয়, বয়সত সৰু ল'ৰা এটা হ'লেও সেৱা নকৰোঁ, কিন্তু আচলতে সেইটো আমি অজ্ঞানৰ বাবে নকৰোঁ। কাৰণ চাওক, আত্মাটো সৰুব নাই। আত্মা সৰুব আছে নেকি? আত্মাটো সৰুব নাই। সকলো আত্মা সমান। ধৰি ল'লোঁ, এতিয়া যদি আমাৰ নিজৰ নিজৰ আত্মাবোৰ উলিয়াব পৰাহেঁতেন, হয়, সকলোৱে যদি একেলগ হৈ বোলে দে সকলোৱে নিজৰ নিজৰ আত্মাটো উলিওৱা, এইখিনিতে কিবা এটা পাত্ৰ দি ইয়াতে থৈ দিওঁ, লগ লাগি গ'ল নহয়, দে নিজৰ নিজৰ আত্মাকেইটা লহ বুলি ক'লে ল'ব পাৰিব। কোনেও চিনি নাপায় কাৰ আত্মা কোনটো, পাবনে বাৰু? হয়নে বাৰু? এতিয়া আমি দেখিছোঁ গাই গৰু, গাইবিলাকৰ ৰংহে বেলেগ, গাখীৰ ৰং কি বেলেগ নেকি? একেই দেখোন। যদি আপোনালোকে ইয়াত গাখীৰ অনাৰ ব্যৱস্থা কৰিছে, কাৰোবাৰ ৰঙা, ক'লা, বগা, কজলা গাই গাখীৰ আনিছে, কিবা কাৰণে যদি কয় বোলে নাই নাই আমাৰ গাখীৰখিনি আমি লৈ যামগৈ, লগ লগাই দিয়াৰ পিছত খাদ্য আছে, হয়, গতিকে এই আত্মা সৰুব নাই, এইটো কাইটোহে আমাৰ সৰুব আছে। গতিকে আটাইতকৈ জানিব, যিটো আত্মাই ভগৱন্তৰ নাম লৈছে, সি এই শৰীৰটো কিমান ডাঙৰ সৰু বাদ দিয়ক, সেইটো মহাপুণ্যৱান আত্মা, তাক সকলোৱে সেৱা কৰিব লাগে। সি পুতেকো হ'ব পাৰে। আজি কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃয়ে, হয়নে বাৰু, উদৰত জন্ম লাভ কৰিছে, কিন্তু ভগৱন্তৰ অৱতাৰ। যি জ্ঞান দিছে মাকক পুতেকে, সেৱা নকৰি কাক সেৱা কৰিব? হয়,
আমি কিন্তু ঘৰত আকৌ সকলো সেৱা কৰোঁ কিন্তু আমাৰ ল'ৰা ছোৱালীও মই বহাই কোৱা নাই অহংকাৰো কৰা নাই আমাক সকলো জয় কৃষ্ণ আৰম্ভ আপোনালোকে আৰু এটা ভাবিব পাৰে জয় কৃষ্ণ যে কৈ আছোঁ আপোনালোকে ভাবিব পাৰে এই কৃষ্ণগুৰু মানুহ নেকি নহয় ভাগৱতৰ শব্দহে কৈ আছোঁ আমি মহাপুৰুষীয়া কৃষ্ণগুৰু মানুহ নহয় কিন্তু গতিকে ভাগৱতে কীৰ্তনে দশমে কেৱল জয় শব্দই আৰম্ভ কৰিছে ভাগৱতে প্ৰথমতে দিছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ জয় জয় শব্দই আৰম্ভ সেইকাৰণে আমি জয় কৃষ্ণ ভগৱন্তই কৈছে প্ৰতিটো মুহূৰ্তত যদি মোক জয় ধ্বনি দিয়া মই বোলে বৰ আনন্দ পাওঁ সেইকাৰণে আমি সকলোৱে জয় কৃষ্ণ আপোনালোকৰ লাৰু ভঙাত জয় কৃষ্ণ পুলিটো ৰুই দিলোঁ আৰু হয় আপোনালোকে সাৰ পানী দি ডাঙৰ কৰিব কেতিয়াবা যদি এইফালে ৰাস্তা দি বাইক লৈ যাওঁতে কাৰ লৈ যাওঁতে কাৰোবাৰ মুখত এবাৰ জয় কৃষ্ণ বুলি শুনা পাওঁ ইফালেদি গাড়ীখন ঘূৰাই নামঘৰত এপাক মূৰ দোৱাইহে যাম জয় কৃষ্ণ বুজি পাইছে এবাৰ কওকচোন জয় কৃষ্ণ নাই টেম্পাই অহা নাই দেখোন এনেকুৱা লাগিছে জানে এই 2-3জন মানুহে বহি আছে নেকি আৰু অলপ জোৰকে দিয়কচোন জয় কৃষ্ণ এতিয়াহে ভকতৰ মাজত থকা যেন লাগিছে ইমান সময় মানুহৰ মাজত বহি থকা সময় পাই আছিলোঁ এতিয়াহে অকণমান ভকত আনি মাজত থকা যেন লাগিছে যা হওক মাজে মাজে দি থাকিব তেতিয়া আমি এনাৰ্জি পাম প্ৰভুসকলে এনাৰ্জি পাব নহয় ধমাই দি থাকিব আপোনালোকক সহযোগ কৰি থাকিব হয় এই যে কিবা এটা কাম কৰিলে হয়নে বাৰু আগতে আমাৰ মহ যুঁজোৱা হওক এইটো মুৰ্গী চুৰ্গী যুঁজাই পোৱা নাই ঠাৰ ৰঙা বুজি পাইছে আপোনালোকে মাজে মাজে আমাক ধৰ ক'ব নালাগে মাজে মাজে এনাৰ্জিৰ কাৰণে জয় কৃষ্ণ এই পদশেষত জয় কৃষ্ণ মাৰি দিব তেওঁতো ভাল লাগি থাকিব তেতিয়া তাৰমানে যুঁজিবলৈ সুবিধা পোৱা যায় আৰু জয় কৃষ্ণ যাওক সেই কৈছে এনেভাৱে কৈছে যে সেই কপিলৰ চৰণত ধৰি দেৱহূতি মাতৃয়ে স্তুতি কৰিছে কৈছে হে প্ৰভু যে তোমাৰ উদৰৰ তোমাৰ নাভি পদ্মৰ পৰা সেই ব্ৰহ্মাক সৃষ্টি কৰিলা আৰু সেই ব্ৰহ্মাক সৃষ্টি কৰি ব্ৰহ্মাৰ পৰা তুমি জগত সৃষ্টি কৰিলা সেইজনে তুমি ভগৱন্ত তুমিয়ে হৈছা মহেশ্বৰ তোমাৰ শক্তিয়ে সৃষ্টি স্থিতি অন্তৰ তুমিয়ে কৰিছা তোমাৰ অটকৰ মহিমা শক্তি আছে বাস্তৱত ইয়াৰ কৈছে কিছু কীত্ৰ নহি কয় তথাপি জীৱৰ ভোগ সাধিবা মনে মুহূৰ্ত মাত্ৰকে সজাৰ জগতত এখনে যে তোমাৰ স্বজন কৰা পালন কৰা সংহাৰ কৰা কি প্ৰয়োজন কিন্তু জীৱসমূহে বিষয় ভোগ কৰিব বিচৰা বাবেহে ভগৱন্তই সৃষ্টি কৰিছে আমি ভগৱন্তৰ শৰীৰত আছিলোঁ আমি ভগৱন্তক ক'লোঁ অ' প্ৰভু এই অকণমান বিষয় ভোগ কৰিবলৈ মন গৈছিল বোলে হয় নেকি বোলে যোৱা সেইকাৰণে ভগৱন্তে আমাক সৃষ্টি পাতনিত এৰি দিছে আমি যেতিয়া জীৱ এটা আহিছোঁ ভগৱন্তৰ পৰা আমি পবিত্ৰ জীৱ এতিয়াও আমাৰ জীৱবোৰ পবিত্ৰ আপোনালোক সকলোৱে আত্মা পবিত্ৰ আত্মা আমি তাক লেতেৰা কৰি আছোঁ ক'ত জানে বিষয়ত আমি লেতেৰা কৰি আছোঁ এতিয়া ইয়াত আছে সকলোৱে মনটো কিমান ভাল লাগি আছে হয় ঘৰত যোৱাৰ লগে লগে ক'ৰবাত যদি বাহিৰত কিবা এটা পৰি থকা দেখিল গৰু ছাগলী কুকুৰ দেখাৰ লগে লগে এই লেতেৰা হ'লে আহিলে পোক মুখত আহি এনেকৈ থৈ বস্তু তেনেকৈ এই লেতেৰা কৰিয়েই ল'লোঁ এতিয়া সকলোৱে যে কৃষ্ণ নাম লৈ আছোঁ এতিয়া ইমান সুন্দৰ মানে পবিত্ৰ হৈ আছে আত্মা এয়া কৈছে আত্মাবিলাক আমাৰ সদায় পবিত্ৰ আমিহে মাজে মাজে লেতেৰা কৰি থাকোঁ হয়নে বাৰু বিষয়ত লেতেৰা হৈছে সেইকাৰণে কৈছে জীৱৰ যেতিয়া বিষয় ভোগ কৰিব বিচাৰে তুমি এনেভাৱে সৃষ্টি কৰা তথাপিতো কৈছে প্ৰলয় ইটো বিশ্ব যাহাৰ উদৰে প্ৰলয় সময়ত এই বিশ্বৰ ব্ৰহ্মাণ্ড তোমাৰ উদৰতে লৈ যায় আৰু হেনৰ তুমিয়ে হৈছা সেইজন ব্ৰহ্মাৰ আদি কৰি দেৱসমূহে শিৱকে আদি কৰি সকলো দেৱই কেৱল তোমাকে সেৱা কৰে মই যে অভাগী কি ভাগ্যৰ বলত তোমাৰ দৰে সেইজন ঈশ্বৰৰ পুত্ৰক মই গৰ্ভত ৰাখি জন্ম দিব পাৰিলোঁ এতিয়া আমিও সকলোৱে কপিলক জন্ম দিব লাগিব বুজি পাইছে কেনেকৈ জন্ম দিম নহয় আপোনালোকে ভাবিছে কি আইসকলক পুৰা পাৱাৰ আছে কপিলক জন্ম দিবলৈ প্ৰভুসকলো আছে কিন্তু হয় সেইজন কপিলক প্ৰভুসকলে অকলে নিজৰ গৰ্ভৰ পৰা জন্ম দিব লাগিব
আইসকলে অকলে অকলে দিব লাগিব। এইটো নহয় যে স্বামী স্ত্ৰী লগ লাগিলেহে যে সন্তান হ'ব, নহয়, অকলে অকলে জন্ম দিব লাগিব। এবাৰ প্ৰভুসকলে বিপদত পৰিল, কেনেকৈ এইবাৰ দিম, হয়নে প্ৰভু? হাও, এইটো কেনেকুৱা কথা আকৌ, ই কি জটিল কথা কৈছে। আচলতে জটিল নহয়। আমি সেইজন কপিল প্ৰভুক গৰ্ভত ৰাখিব লাগিব। গৰ্ভ মানে বুজিছে, যদি সেইকণ জ্ঞান আমি গৰ্ভত ল'ব পাৰোঁ, জন্ম ক'ত দিম এতিয়া? আইসকলে সন্তান জন্ম দিয়ে আজিকালি ক'ত? হস্পিটেলত। এই যে কপিলক ঈশ্বৰক জন্ম দিব লগা হ'লে হস্পিটেলত নহ'ব, সাধু সংগত দিব লাগিব। আপোনালোকৰ মাজে মাজে জন্ম হ'ব, বুদ্ধিটো দিলোঙে দেখোন, মুখেদি যদি এবাৰ জয় কৃষ্ণ কৈ দিয়ে, এটা জন্ম হ'লে জয় কৃষ্ণ, বুজি পাইছে? সাধু সংগত জন্ম দি থাকক, হয়। সেয়া বিষয়ত বল দি থাকি লাভ নাই, ইয়াতে বল দিয়ক, যাওক। জয় কৃষ্ণ। আহক, আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। আৰু আন দুহিতা খবৰ মত কৰি তোমাক গৰ্ভত মই নধৰিম হৰি, কিন্তু তুমি পূৰ্বে যেন দুষ্ট কবধিত সাধু সমস্ত ৰাখি বাক প্ৰতিনিত তাৰৰ ঠেলিলাই ৰাহবতাৰ বৰাহতি সিংহ আদি জগত আধাৰ, ইউৰোপ সেই মতে কৰিলা বেকত আত্মজ্ঞান পথ পৰ্ব তাইবে জগতত, এতেকে তোমাক দেখি হইল কৃতকৃত, কি কহিবে লাগে বাপ ই কথা নিত, ও নাম তদু নাম শ্ৰৱণ কীৰ্তন যিটো কৰে, নুহিবা প্ৰশংসে কদা স্থিত মনে স্মৰে, কুকুৰকো খাই যিটো মহাবেল সগন, তথাপি তোমাৰ নামে অৰয় শুভন, যজ্ঞ পাত্ৰ পাতিবাৰ সম শুদ্ধ হৈ, তদু দৰ্শন কোনো কি কইবে লাগই, প্ৰভু ইটো আশ্চৰ্যটো আশ্চৰ্য নিশ্চয়ী, যাৰ জিভা অগ্ৰেত নাম পৰ্বতই, যদি কুকুৰক খাই মহাবেল জাতি, তহু এই দেহতে পবিত্ৰ হুৱেৱাতি, সেই তপ তপিলে কৰিলে তু হুম যত, সমস্ত তীৰ্থত স্নানী লেখ ভাল মত, সেই সদাচাৰী পঢ়ি লেখ বেদগণ, জাতু তজু নাম মুখে কৰিলে কীৰ্তন, নামৰ ভিতৰে আছে তপোম দান, কি কাৰণে ভৈলা তাৰা পবিত্ৰ প্ৰধান,
নুহি পূৰ্ব জন্মে তপ আদি কৰি স্বয়ং এতেকে জন্মে আখি ভৈলা ভাই গদয় হেনত জোনাময়েৰি যিটো কৰে আন তাত পৰে নাহি কয় পৰম অজ্ঞান অৰাম নমো নমো ব্ৰহ্মৰূপী কপিল ঈশ্বৰ যোগী সমে যাক মনে চিন্তে নিৰন্তৰ জয় কৃষ্ণ। এতিয়া কৈছে দেৱহতী মাতৃয়ে যে হে প্ৰভু, যদি তুমি কোৱা যে মইতো তোমাৰ পুত্ৰহে, তুমিনো মোক কিয় সেৱা কৰিছা? তাৰ উত্তৰত মই কওঁ, হে প্ৰভু বা হে বাপ, তুমি শুনা যে ইয়াৰ পূৰ্বতেও তুমি কি কৈছিলা? সেই বালকৰ ৰূপত সেই পত্ৰতে অকলশৰে শুই আছিলা, এইটো শিশু হৈ এটি তাত পৰাই তুমি মহালীলা কৰিছিলা। তোমাৰ হস্তৰ পদ্মে তুমি চৰণ পদ্মক ধৰি তুমি কি কৈছিলা? মুখত আঙুলি সুমুৱাই এনেভাৱে থাকি তুমি বৃদ্ধ আঙুলিকে ৰাখি তুমি কি কৈছা? লীলা কৰিছিলা সেই শিশুৰূপে, যে অইনৰ দুহিতাসকলৰ দৰে, অইনৰ মহিলাসকলৰ দৰে মই তোমাক কিন্তু গৰ্ভত ধৰি ৰখা নাছিলো হে হৰি। কিন্তু তুমি পূৰ্বৰ যেনৰভাৱে দুষ্টক দমন কৰি শান্তসকলক পালন কৰিবৰ বাবে প্ৰতিনিতে তুমি ধৰ্ম ৰক্ষা কৰাৰ বাবে তুমি লীলাৰ কৰিবলৈ অৱতাৰ লাভ কৰিছা। যেনেকৈ বৰাহ নৃসিংহৰ আদি জগতৰ আধাৰ সেই ৰূপৰ তুমি বেকত কৰিছা, আৰু আত্মজ্ঞান পথ প্ৰৱৰ্তন কৰি জগতক উদ্ধাৰ কৰিবলৈ তুমি এই লীলাৰ অৱতাৰ কৰিছা। সেইকাৰণে কৈছে এতেকে তোমাক দেখি ভৈলো কৃতকৃত্ৰ হে বাপ, সেইকাৰণে তোমাক দেখি মই আজি কৃতাৰ্থ লাভ কৰিলো। আৰু কি ক'ম তোমাৰ এই কথাৰ, যে তোমাৰ নাম শ্ৰৱণ কীৰ্তন কৰিলে আৰু নহ'লে কোনোবাই যদি তোমাৰ নাম প্ৰশংসাও কৰে, মনতে যদি স্মৰণো কৰে, সেইজন যদি কুকুৰো খোৱা মেলছ জাতি হয়, সিও বোলে পবিত্ৰ হ'ব পাৰে, যোগ্য পাত্ৰ হ'ব পাৰে। সেইকাৰণে আপোনালোকে এটা কথা জানি ল'ব, গোটেইখিনি নিজৰ মানুহৰ কাৰণে অপেনলি পাতি আছোঁ আৰু দিয়ক, এইটো কাৰণে অকণমান দিগদাৰ হয়, দূৰত শুনে যে যা হওক। সেইকাৰণে কি কৈছে জানে, এই কলিযুগৰ ধৰ্মটো আমাৰ লোকসকলৰ লগতহে আছে। ভাগৱত তাপস্যত লিখিছে, যিটো মহা মিলে জাতি সিও শুদ্ধ হৈ আতি মুখে মাত্ৰ হৰি নাম লয় কলিয় ভয়ত গয়া নামত শৰণ লয়া ৰহিলা সমস্ত ধৰ্ম পাতক শুকান বন হৰি নামে হোতাখন ক্ষণকতে দহি কৰে চন্ন হেন হৰি নাম লাগ নলাই গেদুৰক যাইব আশা হৰি সবাৰ ৰাত হয়নে বাৰু? গতিকে সেই হৰি আমাৰ লগতে আছে। সেইকাৰণে কৈছে মিলেছ কাক কৈছে জানে? যিসকলে বোলে ঈশ্বৰক নভজে সেইসকলক মিলেছ জাতি বুলি কৈছে। আগতেতো আমি কোনেও নভজোঁ, ভজিছিলোঁ নেকি বাৰু? ধৰ মাহ খাব লাগে এহে কৈ আছিলোঁ বহু,
সেইকাৰণে কৈছে ম্লেচ্ছ শব্দ, এইটো হ'লে সংস্কৃত শব্দ। ইয়াৰ অৰ্থটো কি কৈছে জানে? ম্লেচ্ছৰ অৰ্থ অসভ্য। যিসকলে ঈশ্বৰক ভজা নাই সেইসকলক অসভ্য বুলি কৈছে। সেইসকলেও বোলে শুদ্ধ হ'ব পাৰে, আকৌ ধৰ্মটো সেইসকলতহে আছে। প্ৰভু বোলো কি এই আপোনালোকৰ দেখোন আৰু এছ টি মানুহবোৰ বহুত ওপৰলৈ গ'ল ভক্তি ক্ষেত্ৰত বুলি কয়। মই বোলো যেনেকৈ প্ৰভুৱে কৃপা আৰু এই হওক দিয়ক, হয় দিয়ক কৈছে। আগতে দেখোঁ আপোনালোকৰ সকলৰ একোৱেই নাছিলে, আজিকালি য'তেই নাযাওঁ আপোনালোকৰ সকলক একেবাৰে আগত দেখি থাকোঁ বুলি কয়। মোৰ প্ৰভু এটা কথা নহয়, বোলো ভকতি ভগৱন্তক কৃপা। কৈছে কিয় সম্ভৱনো বুলি সুধিলে মোক এদিন। মই তেতিয়া ক'লোঁ বোলো হেৰি নহয়, এইটো কি জানে, এতিয়া চাওক প্ৰভু আপোনালোকে আগতেই বিয়া পাতিলে। বোলো কৈছে মোৰ নাতিপুতি হ'ল। বোলো ঠিকে আছে বাৰু, সেইটো হয়, মই সেইটো কোৱা নাই, মই বেলেগ এটাহে কৈছোঁ বুলি কৈছোঁ আৰু। বোলো এতিয়া আপোনাৰ আইগৰাকীৰ প্ৰতি মৰম চেনেহ কিমান? কৈছে কিনো মৰম চেনেহ, বিষয় এইছোঁহে দিয়ক। সেইটোতো ভুল বোলো আপোনাৰ, গম পায়। আমি বোলো নতুনকৈ বিয়া পাতিছোঁহে, আইগৰাকীক অকল সময় নেদেখিলেই থাকিব নোৱাৰোঁ বোলো। বুজি পাইছে কাহিনীটো? নাই পোৱা। তাৰমানে কথা হ'ল কি, আমাৰ ইয়াৰ প্ৰভুসকলৰ, প্ৰভুৱে বেয়া নাপায় বাৰু, আগে বান্ধৱ যে, গতিকে প্ৰভুসকলৰ মানে কি জানে, এতিয়া ধৰক উচ্চ জাতি বুলি সেইসকলৰ বাকী সকলৰ কথা কৈছোঁ, সিহঁতে আগৰ পৰা সংস্কাৰী বুলি সেইটো এটা লেভেল আছে তেওঁলোকৰ। আমাৰ সকলো সংস্কাৰী নাই, হয়, তেওঁলোকে আগতে বিয়া হৈ থৈছে, সংস্কাৰ হৈ থৈছে। আমি নতুনকৈ সংস্কাৰ হৈছোঁ, ভকৰ ধৰিছোঁ, হয়, নতুনকৈ বিয়া পাতাতে যেনেকৈ ঘৈণীয়েকক এৰি থাকিব নোৱাৰে, গতিকে আমি নতুনকৈ ভকৰ ধৰিছোঁ, ভগৱন্তক স্বামী বুজিছোঁ, বিয়া হৈছোঁ, এৰিম নেকি? মৰিলেও নেওঁ বুলি কয়, জয় কৃষ্ণ। বুজি পাইছে? গতিকে আমি এৰি দিয়া ভকত নহয়। সেইকাৰণে আমাৰ যিসকলে চাবচোন, আমাৰ যিখিনি এতিয়া এছ টি মানুহ ভকতি লাইনত আহিছে, পাশ্চাত্যে ভকত হৈ গৈছে, সকলো এৰি দিছে, নীতি নিয়ম বহুত পৰিপূৰক, মানে বেদে যি দিছে বেদৰ মতে নীতি নিয়ম কৰিছে। আৰু যিখিনিতো নাই, আমাৰ নাই, একদম পূৰা জপাই মানে ডুবত খাই আছে, খাই থাকক, একো নাই, হয়, খাই থাকক, একো কথা নাই। যিখিনি উঠি আহিছে আপোনালোকে ধৰি ল'লে, ইয়াতে কিছু কিছু আছে সংস্কাৰ, কিছু নাই। নোহোৱাসকলকো হোৱাসকলে নিন্দা কৰিব নালাগে, মাইক ফোনেদি কৈছোঁ। আৰু নোহোৱাসকলকো নোহোৱাসকলে নিন্দা নকৰিব দেই প্ৰভু। আইসকল কওঁ শুনক, কাৰণ কিয় বেদে যি সিদ্ধান্ত দিছে, বেদৰ সিদ্ধান্ত অনুসাৰে কৈছোঁ আমি। কাৰণ নিন্দা কিয় কৰিব দিয়া নাই? নিন্দা কৰিলে সেইকণ দোষে নিজক চুব, কাকো নুচুৱে, হয়নে বাৰু? আপুনি মই যি কৰিম তাৰ ফল আমি ভোগ কৰিব লাগিব। হ'ব পাৰে যে কোনোবা এজন সংস্কাৰী নহয়, তেওঁৰ হাতে মই খাব নোৱাৰিব পাৰোঁ, একো কথা নাই, খোৱাটোতো কোনো বিচৰা নাই। মাত কথাৰ ব্যৱহাৰ পাতিয়ে সকলোৱে সমিলমিলভাৱে চলিব লাগিব। নিজৰ নিজৰ ঈশ্বৰ কৰ্ম কৰক, ঈশ্বৰক ভজক। নাই কোনো ভজা, কিবা কাৰণত তেওঁ ভজা নাই, তেওঁ পূৰ্ব জন্মক সেইকণ পুণ্য সঞ্চয় হোৱা নাই। যিদিনাখনে তেওঁ পূৰ্ব জন্মৰ পুণ্যকণে পাবৰ, সেইকণ ভোগ শেষ হ'ব, সিদিনাখনে দেখিব আগত হোৱা ভকত কেইজনকৈ পিছৰ কেইজন আৰু ডাঙৰ ভকত হ'ব, গম পায়? যিকেইজন বেছিকৈ কৰা মানুহ যদি সেই ভকতৰ লাইনত আহিছে, আৰু সেইকেইজন বহুত ডাঙৰ ভকত, আমাৰ লগত কেইবাজন আছে। এই আমাৰ ক'ব নাপায়, ঈশ্বৰৰ কৃপাত অভাজনসকলৰ কথা শুনি শুনি এৰি দিলে প্ৰভু। কৈছে গধূলি সময় হ'লে মনত পৰে, সেইটোহে কথা। আমাৰ বোলে ৰেগুলাৰ ভাগৱত হয় নামঘৰত, সেই সন্ধিয়া সময়তে হয়, 2 ঘণ্টা 2.5 ঘণ্টা সময়, সদায় যাবি বোলো, লাগিলে বাইকত তেলৰ পইচাটো মই দিম বুলি কওঁ। সেই যাওঁতে যাওঁতে সেই গধূলি সময়ত নামঘৰত যায়, এইফালে পাহৰিয়ে থাকে। কেইদিনমান গ'ল, এদিন দুদিন কয়, সপ্তাহ 10 দিন 15 দিন পাৰ হৈ যোৱাৰ পিছত বৰ ডাঙৰ ভকত হৈ গ'ল। এতিয়া ভাগৱত দম দমাই পঢ়ি থাকে, একদম ভকতো ভকত প্ৰভু, একেবাৰে শাস্ত্ৰই বেদত পঢ়ি পায় পূৰা নিৰামিষ হৈ গ'ল। আমাৰ জোঁৱাই এই অলপ আগত পাঠ পঢ়ি আছিলে, গোবিন্দ পাঠৰ, আমাৰ জোঁৱাই হয়। জোঁৱাই তেতিয়া শৰণ লোৱা নাই, গুৰুমুখী হোৱা নাই। আৰু মই মানে এদিন ক'লোঁ আৰু, বাবা ভাদ মাহত মাছ মাংস খাব নালাগে, কাৰণ গুৰুজনাৰ তিথি মাহ, নিৰামিষ খাব লাগে। আৰু কাতি মাহত মাছ খাব নালাগে, কাৰণ বগলীও মাছ নাখায়। বাকীকেইটা মৰাশী পূৰ্ণিমা এইবোৰ অলপ গেপছ দিব লাগে, বাকীকেইদিন খাব লাগে, আৰু বৃহস্পতিবাৰে খাব নালাগে। আৰু মই এনেকৈ কৈ থাকিলোঁ। তেতিয়াহ'লে মামা ভাদ মাহত নাখাওঁৱে মই বুলি কয়। এই ভাদ মাহ যে এৰিলে, আহিন মাহতো নাখালে, মাজতে কাতি মাহো এৰিলে, 3 মাহ পাৰ হৈ গ'ল। তাৰপৰা যে গোটেই ঘৰখনে নিৰামিষ, জয় কৃষ্ণ। এতিয়া মাছ মাংস একেবাৰে ভেজালে নাই, গৈ পাইছে? কেনেকৈ হৈ গ'ল চাওক। এয়া তাৰমানে কি হয়, ভগৱন্তৰ কৃপা লাগিব। কেতিয়াবা আপুনি মই হ'ম বুলিও হ'ব নোৱাৰোঁ, তাক আমি দুখ কৰি বেয়া পাই লাভ নাই। কাৰণ শাস্ত্ৰত লিখিছে, যাৰ আছে পুণ্য অসংখ্যাত, শিষে কাণ পাতে কৃষ্ণ কথাটো, হয়নে বাৰু? পূৰ্ব পুণ্য দ্বাৰাহে আপোনালোকে ভাগৱত পাতিব পাৰিছে।
আমাৰ পূৰ্ব পুণ্য দ্বাৰাহে আহি আপোনালোকৰ এই লাৰু হুৰুঙাত আমি এনেকৈ ভাগৱত কৃষ্ণ কথা গাব কোৱা সুবিধা পাইছোঁ। কতোতো ভকত আছিল ন প্ৰভু, কতোতো আছে, ক'ব বহুজনকে মাতিব পাৰিলেহেঁতেন, কিয়নো আমাসকলক মাতিলে? তাৰমানে পূৰ্বত লিখি থৈ দিছে বিধিয়ে যে 2025 চনৰ ডিচেম্বৰ মাহৰ ডিচেম্বৰ সোমাল ন, ডিচেম্বৰ মাহৰ 15 তাৰিখ হয়নে বাৰু, আঘোণ মাহৰ 28 তাৰিখে সেই সোমবাৰ দিনাখন আবেলি ইমান সময়ৰ পৰা লাৰু হুৰুঙাত গৈ ৰাতিটো থাকি ৰাতিপুৱাই আহিব লাগিব, লিখি থৈ দিছে। আকৌ ক'ত যাব হয়নে প্ৰভু? চাবচোন, কেতিয়াবা আপোনালোকে পাবলগীয়া বস্তুটো নাপায়, মনত বৰ দুখ কৰে। দুখ নকৰিব, আপোনালোকৰ ভাগ্যত নাই, হয় নামটো আহিল ভুলতে, কিন্তু কথা হ'ল আপুনি বস্তুটো নাপালে, তাক দুখ কৰি লাভ নাই। কেতিয়াবা চাব কাৰোবাৰ ভাগৰ বস্তুটো কোনোবাই ভোগ কৰিব পাৰে, তাৰমানে কি সেইজনৰ ভোগত নাই, আপোনাৰ ভোগ আছিল, হয়নে বাৰু? গতিকে ইয়াৰ হ'লে বিধি বিধান ভাগ্যৰ লিখন নহয় খণ্ডন বুলি কৈছে। গতিকে যাৰ যি আছে সেয়েহে হ'ব। সেইকাৰণে কাকো নিন্দাও নকৰিবা, কাকো কৈছে নিন্দা নকৰিবা, কাকো দুআচৰণ নকৰিবা, সকলোকে সমভাৱে দেখিবা, সকলোকে সৎকাৰ কৰিবা, সেৱাৰ কৰিবা। যদি মই ভকত হৈছোঁ, আত্মাৰ পৰা যদি 4 মুঠি জীৱৰতে ঈশ্বৰ আছে বুলি জানো, আপোনালোকে অসংস্কাৰ হ'লে বুলি আপোনালোকক কি হিংসা কিয় কৰিম? আপোনালোকৰ আত্মাটো ঈশ্বৰে আছে নাই বাৰু? আছে নে আছে? গতিকে কাকো কোনো হিংসা কৰিব নালাগে। সেইটো আত্মা তেনেভাৱে আহিছে খাবলৈ, হয় বাবু, তেওঁ তেনেকৈ খাই যাওঁ, দুখ নিদিওঁ কাকো। কিন্তু মোক গৃহত নচলিব পাৰে, যোৱা সেইফালে কৰিবা, গুচি যাবা, অসুবিধা নাই। সেইবুলি তহঁতে এইবিলাক খাওঁ, মোৰ ঘৰত নাহিবি, নকৰিবি, নকওঁ মই। আৰু যেতিয়া তেওঁ নিজেই বুজি পাব এদিন, চাওকচোন, এজন ভকতৰ ওচৰলৈ খাই অহা মানুহজনে টানে পায়। আমাৰ গাঁৱত কেইজনমান আছে, একদম চাইকেল ঠিক কৰিব নাইকিয়া আহিব, মোক দেখিলে দূৰৰ পৰা চাইকেলখনৰ পৰা নামি লয়, এনেকৈ সেইবিলাক ক'ব, জয় কৃষ্ণ ক'ব। এই যে জয় কৃষ্ণটো কয়, ইমান খায়ো, মই আচৰিত পাওঁ। সৰু ল'ৰা একদম অৱস্থাই নাই, দেখিলে খাপ বুঢ়া যেন লগা হ'ল। মোক দেখাৰ লগে লগে চাইকেলৰ পৰা নামে, চাইকেলৰ পৰা নামি লৈ লাহেকৈ চাইকেলখন ধৰিলে তলমূৰ কৰিব, এনেকৈ মুখখন কাটি কৰি ক'ব, জয় কৃষ্ণ বুলি ক'ব। ময়ো যোৱা ভাই বাইকখন লওঁ, জয় কৃষ্ণ বুলি নাচাওঁ, তাৰপালৈ যাওঁগৈ। তে চাওক, জয় কৃষ্ণ যে ক'লে, সি এটা ভাল কাম কৰিছে, সি গতি নাপাব পাৰে। এই যে খাই অহা বেয়াখিনি অকণমান পৰিষ্কাৰ কৰি ল'লে, আৰু আমাকো এটা ভাল কাম কৰি দিলে। এই যে গৈ থাকোঁতে তেওঁক দেখাৰ লগে লগে দহখনত পাপ আহে নহয়, সেই পাপকণ নাশ কৰা বুদ্ধিটো সি আকৌ ঔষধ পালি দিলে। সি এবাৰ জয় কৃষ্ণ কৰিলে, মই এবাৰ জয় কৃষ্ণ কৰিলোঁ, মোৰ লগত নাহে একো, তাৰ লগতে থাকিল গোটেই সোপা, বুজি পাইছে? যা হওক, সেয়েহে আমি পদলৈ আহিছোঁ। এতিয়া এনেভাৱে কৈছে যে হে প্ৰভু, তুমি এনেভাৱে কি কৈছা যে তোমাৰ নাম ল'লে সেই ম্লেচ্ছ জাতি সকলেও পবিত্ৰ হ'ব পাৰে, আৰু তোমাক নাম যাৰ মুখত জিভাত থাকে, সেইকাৰণে কৈছে হৰিহেনৰ নামৰ যাহাৰ মুখত থাকে হৰিহেনৰ নাম, কাশী গয়া পুষ্ক তীৰ্থতো নাহি কাম। যাৰ মুখত হৰি নাম থাকিব, সি কাশী গয়া পুষ্ক তীৰ্থ ভ্ৰমণ কৰা প্ৰয়োজন তাৰ নাই, এনেইহে গৈ থাকে, একো লাভ নাই। ইয়াতে যদি ভগৱান মানে ভাগৱত ভকতক ভগৱন্তৰ দৰে দেখা নাই, ইয়াতে যদি মুখত নাম নাই, কাৰোবাক দেখিলে বেয়া বেয়া কথাই গালি পায়, কিন্তু তীৰ্থ ভ্ৰমণ কৰি কি লাভ আছে? লাভ আছে জানো? একো লাভ নাই। কাৰণ আমাৰ মুখত সমস্ত তীৰ্থ আমি ৰাখিব লাগিব, কাৰণ প্ৰতিটো মুহূৰ্তত আমি ভগৱন্তৰ নাম, কোনোবাই কিবা এটা ক'লে বোলে ভালে আছেনে, বোলে ঈশ্বৰে ৰাখিছে, অমুকলৈ যাবনে, এই প্ৰভুৱে নিয়ে যদি যাম দে, ভাত খালেনে, এই প্ৰভুৱে কেইটামান খোৱালে দিয়ক, প্ৰসংগটো হয়নে বাৰু? প্ৰতিটো মুহূৰ্তত যদি আমি ঈশ্বৰৰ নাম মুখত ৰাখিব পাৰিছোঁ, সেইকাৰণে কৈছে মাধৱ মাধৱ নাম বচনত উচ্চৰে, মাধৱ মাধৱ নাম হৃদয়ত, সাধুসৱে নিৰন্তৰে, মাধৱ মাধৱ নাম উচ্চৰে সমস্ত কাৰ্যত, সেইজনকে সাধু বুলি কৈছে, হয়নে বাৰু? বাকী সকলো সাধু বুলি কোৱা নাই। সাধু এইজনেই হ'ব, আমি সেনে সাধু এজন হ'ব লাগিব। আৰু সেইকাৰণে কৈছে যদি কুকুৰকো খায় মহাম্লেচ্ছ জাতি, তবু এহি দেহতে পবিত্ৰ হুৱে আতি। এতিয়া কুকুৰক খালেও মহাম্লেচ্ছ জাতি হ'লেও সেই দেহটো পবিত্ৰ হ'ব পাৰে। ইয়াত আকৌ এটা প্ৰশ্ন আহে, আমাক কৈছিলে আমাৰ যিখিনি গাঁৱত আছে আৰু, যেতিয়া আমি প্ৰথম ভকত দিছোঁ দেই প্ৰভু, আপোনালোকে কাৰোবাক কৈছিল নেকি আকৌ নাজানো, মনত পৰিব কোনোবা কৈছোঁ যদি, আৰু নক'ব সেইটো, ইয়াত পদে কৈ আছে, আগতে খাই নাই ভুই সবা গেলাই ল'লে, এতিয়া পবিত্ৰ হ'ব নেকি এয়া বুলি কৈছিলে, কৈছিলে। এয়া এতিয়া পদত কৈ আছে, চাওক, আৰু নাই বুলি কৈছে, এতিয়া কৈছে। এতিয়া চাওক, এয়া কৈ আছে আপোনাৰ, চাওক, প্ৰথমে কৈছোঁ, যদি কুকুৰকো খায় মহাম্লেচ্ছ জাতি, প্ৰভু এহি
দেহতে পবিত্ৰ হৈ আঁতি এই দেহটো পবিত্ৰ হ'ব, কিন্তু নাম নিজে লৈ শুদ্ধ হ'ব লাগিব। এইটো শাস্ত্ৰই কৈছে। আমিও প্ৰথমে ভাবিছিলোঁ হয় দে সঁচাকৈ, আগতে গাহৰিয়ে মদে খালোঁ বুজিছে, মোৰ বোলে এসোপা কোন চাফা হ'ব। এই যদিও ভকতৰ লাইনত আহিছোঁ, ভাগৱত পঢ়িছোঁ, পাঠ কৰিছোঁ, অকণ মনৰ সন্দেহ পঢ়ি যাওঁতে যেতিয়া পটকৈ খাই পাই গ'লোঁ, হেৰি মিছাই ভয় খাই আছোঁ বোলো, এতিয়া দমদমাই ক'ব পাৰোঁ। তাৰমানে কিয় জনা নাছিলোঁ, হয়, কিন্তু পবিত্ৰ হ'ব পাৰে। কিন্তু সেইকাৰণে কৈছে সেই এই দেহটোহে পাৰে, বেলেগে নোৱাৰে। কিন্তু মনুষ্যৰ দেহটোৰ দ্বাৰাহে পবিত্ৰ হ'ব পাৰে। এই মনুষ্যৰ জন্মটো যে পাইছোঁ, এইটো আমাক এটা সুবিধা দিছে, জন্ম মৃত্যু চক্ৰ বন্ধ। এনেকুৱা মনুষ্যৰ জন্ম ক'ৰবাৰ পাইছোঁ, আমি পাৰ হৈ যাব পৰা নাই, বাৰে বাৰে ফেল কৰি আছোঁ। এখন খেলহে খেলি আছোঁ, জন্ম মৃত্যু এখন খেল, খেলখনত বাৰে বাৰে হাৰি আহিছোঁ, জিকিব সুবিধাই পোৱা নাই। এবাৰ অকণমান সুবিধা পাইছোঁ, আপোনালোকে মাজে মাজে জুই দি থাকক, আপোনালোকো আহক। হয়, আমি আগত খেলি আছোঁ, এতিয়া আপোনালোক পিছফালে আহক, কামত আহিব। তেতিয়া কামত আহিব, নাহিব নেকি? এটা গোল সোমাই দিব পাৰিলে জিকি যামগৈ। গতিকে সেইকাৰণে কৈছে বাৰে বাৰে আমি এই জন্ম অতিক্ৰম কৰি আহিছোঁ। সেইকাৰণে কৈছে সেহি তপৰ তৰ্পিলে কৰিলে হোম যতৰ সমস্ত তীৰ্থত স্নানিক ভাল মত। যে এই যি তপ কথা আজি কৈ আছে, যি জ্ঞানৰ ভক্তি জ্ঞানৰ কথা কৈ আছে, এই জ্ঞান যিজনে প্ৰদৰ্শন কৰিলে, যিজনে ল'ব পাৰিলে, তেনে সমস্ত তীৰ্থৰ তেওঁ দৰ্শন কৰা হ'ল। সেইজনে সদাচাৰী হ'ব আৰু সেইজনে বেদ পঢ়িব। জাতো তজু নামৰ মুখে কৰিলে কীৰ্তন, যিজনে তোমাৰ নাম মুখত লয় হে বাপ হে প্ৰভু, তেতিয়াহ'লে সমস্ত বেদ সেইজনে পঢ়িছে বা কীৰ্তন কৰিছে। আৰু কৈছে নামৰ ভিতৰতে সকলো আছে, কৈছে নামৰ ভিতৰতে আছে তপহোম দান, কি কাৰণে ভৈলা তাৰ পবিত্ৰ প্ৰধান। নামৰ ভিতৰতে সকলোবোৰ খাঙু খাই আছে, কাৰণে পবিত্ৰ হ'ব পাৰে। হয়, যেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই দাপৰৰ শেষত কলি আদ্ৰত যেতিয়া বৈকুণ্ঠলৈ যাবৰ বিচাৰিছিল, সেই সময়ত উদ্ধৱ মহন্তই কৃষ্ণক কৈছিল, প্ৰভু তুমিয়ে তপ, তুমিয়ে সকলো, তুমি গ'লে দেখোন পৃথিৱীখন শূন্য হৈ যাব। তেতিয়া কৈছিল বোলে হেৰা, মই গ'লেও তুমি মোক পাবা, সকলো পাবা। বোলে ক'ত পাম? নামতে পাবা, সকলো নামত দি থৈ গ'ল। সেইকাৰণে এই কলি যুগত যাগ যজ্ঞ পূজা পাৰ্বণে একো কৰিব নোৱাৰে। সেইকাৰণে কৈছে নাম লোৱা নাম ভজা নাম কৰা সাৰ, অনন্ত কৃষ্ণৰ নাম মহিমা অপাৰ, নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান। হয়নে বাৰু? নামতে সকলো দিয়া আছে। একবাৰ নাম ল'লে সমস্ত কাম হয়, পাপ কি হয়। সেইকাৰণে কৈছে এবাৰ নাম ল'লে বোলে আমাৰ 7টা কাৰ্য সিদ্ধি হয়। এবাৰ যদি আমি জয় কৃষ্ণ কৈছোঁ 7টা কাম হয়। কি কি হয় বাৰু তাকো জানিব লাগিব, হয়নে? সেইকাৰণে কৈছে পৰম বান্ধৱ যিটো নাম, আকৌ লয় যিটো অবিশ্ৰাম, তাৰ 7 কাৰ্য সাধিবে লেখা। 7টা কাম হয়, প্ৰতি চোৱা 7ৰে ৰেখা। প্ৰথমে দহিব পাতে কচয়, পাপ নাগ হ'ব, কৰিব পুণ্য অদ্ভুতয়, কৰাইব বিষয়ত বিয়কতি, কৃষ্ণত মিলিব প্ৰেম ভকতি, উপজাইব বৈষ্ণৱ জ্ঞান, মায়াকৰ দহিনী জান, চৈতন্য মূৰ্তি পুনানন্দ হৰি, থৈবে তেন্তে এক কৰি। 7টা কাম হয়, তাকে আমি হেলা কৰি আছোঁ, হয়নে বাৰু? নাজানাকে দেখোন সেই কাম হয়। আমি কিবা এটা কাম কৰিলেও একো কামেই নহয়। এবাৰ যদি বোলে নাম ন 7টা কাম মনে মনে হৈ যায়, গমেই নাপাওঁ, হয়নে? সেইকাৰণে লৈ থাকিব, তেনেকৈ 7 কৰি যাওঁতে কিমান জমা হৈ যাব। সেইকাৰণে কৈছে যে ইয়াৰ কৈছে তপ জপ হোম সকলোবোৰ নামতে আছে। সেইকাৰণে কৈছে নামৰ ভিতৰে আছে তপহোম দান, নুহি পূৰ্ব জন্মে তপ আদি কৰিছয়, এতেকে ইজন্মে আশী ভৈলা ভাগ্য দয়।
যদি পূৰ্বত আমি সেই তপ কৰি থৈ নাহিলোহেঁতেন এই জনমত ভাগৱত শুনা ভাগৱত পতাৰ ভকত হোৱাৰ ভাগ্য কেতিয়াও উদয় নহ'লহেঁতেন পূৰ্ব জনমৰ সেইকণ তপৰ মানে তপস্যাৰ ফলতহে আজি এনে কৰ্ম কৰিব পাৰিছোঁ কৈছে হেন তজ নাম এৰি যিটো কৰে আন হে বাপ হে প্ৰভু এই তোমাৰ নামক এৰি যিজনে আন কৰ্ম কৰে তাৰ বাহিৰে আৰু পৰম অজ্ঞানী এই পৃথিৱীত কোনো নাই সেইকাৰণে কৈছে হে নমো নমো ব্ৰহ্মৰূপী কপিলীশ্বৰ যে যোগীসকলে মনে যাক নিৰন্তৰে সদায় চিন্তা কৰে যোগী বুলি কথা নাভাবিব আকৌ আমাৰ এজন মনোহম নাথ আহিছে বুলি এইজন যোগী কথা কৈ আছে তেওঁ কিন্তু মহা তপস্বী যোগী গম পায় নাপায় কাক কৈছে যোগ সাধনা কৰা যোগী বুলি কৈছে জাতি যোগী কোৱা নাই কৰ্মযোগী কথা কৈছে আপোনালোকে মনতে ভাবিব এজনক লৈ আহিছে তেওঁ কথাহে কৈ থাকে দেখোন তেওঁ কথা কোৱা নাই যিজনক কৰ্মযোগী কথা কৈছে যোগীসকলে সদায় নিৰন্তৰে নিশব্দ অৰ্থ হৈছে পানীৰ দৰে একেথিৰে শীতলভাৱে হৃদয়খন ৰাখি সেইজন ভগৱন্তক যোগ সাধনা কৰে সেইজনে কপিলীশ্বৰ আজি সেই দেৱতী মাতৃয়ে তেওঁৰ চৰণত প্ৰণাম জনাইছে আহক আৰু সুন্দৰভাৱে এই পদচন্দৰ আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ নিজতে যে বিনাশিছা গুণবীৰ কি যত সমস্ত নিগম যাৰ আশ্ৰয় গৰ্ভত নব নব বিষ্ণু তুমি জগত পালক তজু নামে নিচালয় পাপী সমস্তক মৈতে বদতি শুনাম বাপ ব্যামসুত কৰিলন্ত দেৱহূতি স্তুতি অনভূত মাতৃৰ বচনে তুষ্ট হুয়া ভগৱন্ত কৃপায়ে গম্ভীৰ বাক্য কোনো বলিলন্ত ওজন বদতি কপিল গুৰু শুনিলা মুখ্য পথত যোৱাগে কহিলো বুজাই তাক তুমি ভালমতে কৰা অধিষ্ঠান জীৱনতে মুক্ত হইবা তেবে বিদ্যমান মুৰলীটো নমতক ধৰিও শ্ৰদ্ধা কৰি তেবে মোক পাইবা যাই সংসাৰকত এই পথ ধৰিয়া কৰিছে আকৌ নজানিয়া লোকে সংসাৰে ভয় থাকি কমাও তুমি এই আশ্ৰমত ঈশ্বৰক সৰ্বদায়ে চিন্তিবা মনত মোক আবেগ অনুমতি দিও ৰংগ কৰি লোকক নিস্তাৰি পৰ্য তুহুব ধৰি হেৰাবে হি বুলি บุญ ভগবন্ত মৌনের
শুনি দেৱহূতি আতি ব্যাকুল ভয় লন্ত কটুখনে সন্ধকীয়া বুলিলা বচন কৰিও কবাব যেন আছে তজুবন মাতৃৰ দুৰ্গা পাই কপিল গোসাঁই তেতিখনে চলিয়া গৈ লন্ত অন্য ঠাই কপিল প্ৰভুৰ কথা কহিব পাছত দেৱহূতি যি কৰিলা শুনিও সম্পদ পুত্ৰ যাইবাৰ দেখি দেৱহূতি যদি মহাতত্ত্ব জ্ঞান লোভিচাখাম প্ৰতি তভু শোক অগ্নিয়ে পীড়িত ভৈল মন কিঞ্চিত বীৰবন দেৱী কৰিলা দন পুত্ৰ বিয়োগে আতি প্ৰাণ ফুটি যায় কপিল কপিল বুলি কান্দে গেৰি ৰাই বৎস নষ্ট হইলে যেন হেমবেলাৰে গাই সেইমতে দেৱীৰ সন্তাপে ধাতু যাই জয় কৃষ্ণ। এতিয়া সেই কপিল মহাপ্ৰভু দেৱহূতি মাতৃয়ে এনেভাৱে সেই বিষ্ণু জ্ঞান কৰি তেওঁৰ চৰণত নমস্কাৰ কৰিছে। পুনৰ মৈত্ৰেয় মুনিয়ে বিদুৰক কৈছে, হে বিদুৰ, এনেভাৱে নিজ মাতৃয়ে ভগৱন্তক প্ৰাৰ্থনা কৰিছে আৰু সেই মাতৃৰ বচন শুনি কপিল মহাপ্ৰভুৱে গহীন গম্ভীৰভাৱে তেওঁ লাহে লাহে দেৱহূতিক কৈছে যে হে মা, তোমাক মই মুখ্যৰ পথৰ কথা বুজাই কলো আৰু তুমি কি কৰিবা, ইয়াক ভালমতে অধিষ্ঠান অৰ্থাৎ পালন কৰিবা। কাক কৈছে? আমাক কৈছে যে আজি ভাগৱতে দিয়া জ্ঞান আমাক ভালমতে পালন কৰিব কৈছে। কাৰণ এয়াই হৈছে মুখ্য পথ। আমি যদি ভাগৱতৰ এই জ্ঞান লৈ জীৱনত প্ৰয়োগ কৰোঁ
আমি জীৱন্ততে মুক্তৰ হ'ম। নহ'লে এই মায়াৰ জৰীডালৰ পৰা আমি কোনোদিনাখন মুক্ত হ'ব নোৱাৰোঁ। মায়াৰ জৰীডালে বান্ধি থৈ দিছে। বসুদেৱ দৈৱকীক কাৰাগাৰত কংসই শিকলি লগাইছিল ন প্ৰভু? আমাৰ মায়া শিকলি এডাল লাগি আছে, আমি দেখাই পোৱা নাই অজ্ঞানভাৱে। আমি কিন্তু দেখা পাই আছোঁ। কি জানে? বিষয় পুত্ৰ ভাইজা হেল মায়া শিকলি লগাই ল'লোঁ। এতিয়া উপায়ো নাই। শিকলিডাল থকা স্বত্তেও সেই বসুদেৱ দৈৱকীক কৃষ্ণক যে স্তুতি কৰি আছে, আমাৰো লাগি আছে, উপায় নাই, তথাপি আমি কৃষ্ণক স্তুতি কৰি আছোঁ। এদিনটো খোল খাম। কেনেকৈ খাম জানে? বসুদেৱ দৈৱকী কাৰাগাৰৰ পৰা মুক্ত হৈছিল। কেতিয়া হৈছিল? কৃষ্ণৰ যেতিয়া অভিভাৱ হৈছিল। হয়, অভিভাৱ কেনেকৈ হ'ল? কাৰাগাৰৰ সন্মুখত স্বয়ং প্ৰভু জগতৰ ঈশ্বৰে চতুৰ্ভুজ ৰূপে দৰ্শন দিলে আৰু দৰ্শন দি বসুদেৱক ক'লে, চিন্তা নকৰিবা, মই আহি গ'লোঁ। হয়নে? এই সময়ত সেই বজ্ৰত গকুলত যশোদাৰ তাত যোগমায়াৰ জন্ম হ'ব আৰু মই তোমালোকৰ উদৰত জন্ম হ'ম। মোক তুমি নি হে বসুদেৱ তাত থবা আৰু যোগমায়াক লৈ আহিবা। কাৰাগাৰত ভগৱন্তৰ যেতিয়া অন্তৰ্ধান হৈ গ'ল, চতুৰ্দিশ পোহৰ আছিল ভগৱন্তৰ খৰি জ্যোতিৰ পৰা, সেই এটাৰ জ্যোতি গৈ দৈৱকী কোলাত পৰিলে। সেই কোলাতে দৈৱকীয়ে দেখিছিল, বসুদেৱে দেখিছিল এটাৰ সুন্দৰ বালক। আপোনালোকে জানি ল'ব, কৃষ্ণ প্ৰভু ভগৱন্ত যোনি সম্ভৱা নহয়, অৰ্জুনী সম্ভৱা। তেওঁ কোলাতহে অভিভাৱ হৈছে, গৰ্ভৰ পৰা জন্ম হোৱা নাই। গতিকে এই যেতিয়া কোলাত পাই গ'ল, বসুদেৱ দৈৱকী শিকলি খোলা গ'ল আৰু ইফালে কাৰাগাৰো মস্ত মস্ত লগাই থোৱা তলাকেইটাও নিজে নিজে খোলা গ'ল। গতিকে আমাৰো যদি হৃদয়ৰ কোলাত, হয়নে বাৰু, সেইজন ভগৱন্তক আমি ৰাখিব পাৰোঁ, অৰ্থাৎ হৃদয়ত যদি ভগৱন্ত ৰূপ চিন্তা কৰি ৰাখিব পাৰোঁ, ভগৱন্তৰ চৰণ যুগল ৰাখিব পাৰোঁ, মুখত যদি নাম ৰাখিব পাৰোঁ, ভগৱন্ত যদি চৰণ কৃপা যদি ক্ষীয়ত ৰাখিব পাৰোঁ, তে বসুদেৱ দৈৱকীতে আমিও মুক্ত হ'ম। তাৰ ব্যৱস্থা কাৰণে আমি কৰি আছোঁ, হয়নে বাৰু? সেইকাৰণে এই নন্দৰ বসুদেৱ দৈৱকীতে আমি কৰিব লাগিব। এতিয়া সেইজন ভগৱন্ত আমি ৰূপ চিন্তা কৰিব লাগে। গতিকে এই ৰূপৰ দ্বাৰাহে আমি মুক্ত হ'ব পাৰিম। গতিকে সেই শিকলি যেনেকৈ খোলা গ'ল, সেই শিকলিৰ দ্বাৰা আকৌ আৰু এটা মায়া লাগি আছে আমাৰ। এতিয়া সেয়া হ'লে যোগমায়া। যোগমায়া কোন? ভগৱন্তহে মায়া। এই যোগ মায়াটো কি কৈছে? যুগ অনুসাৰে মায়া লাগি আছে। সেই মায়াৰ হ'ল বিষ্ণু মায়া। এই বিষ্ণু মায়া আমি বশৱৰ্তী হৈ আছোঁ। আৰু এটা কথা আপোনালোকে জানি ল'ব, এই যেতিয়াৰ কৃষ্ণ প্ৰভু ভগৱন্তক বসুদেৱে লৈ গৈছিল, তেতিয়া ভৰা বাৰিষা দিন আছিল নহয়, হয়নে বাৰু? শাওণ মাহত ভৰা বাৰিষাত এতিয়া বসুদেৱনো কিমান পানী হৈছিল, সাঁতুৰি গৈছিল জানো? নাই নহয় যোৱা, খোজকাঢ়িয়ে গৈছিল। ইমান ভৰা যমুনাখন, বসুদেৱৰ একাঠোহে পানী হৈছিল দেখোন। ইয়াৰ কাৰণ কি জানে? আমিও এখন ভৱ সংসাৰত সাঁতুৰি আছোঁ, পাৰ পোৱা নাই। পাৰ পোৱা নাই নহয়, মাজে মাজে ঢকে ঢকে পানী খাইছোঁ। কি বুলি কোৱা যায় জানে? এই নকবি আৰু, এসোপা ঘৰৰ জ্বালা, একেবাৰে ঢকে ঢকে পানী খাই আছোঁ বুলি কয়। পানী বাৰু ক'ত খাইছে এতিয়া? কৈহে পানী খাইছোঁ বুলি হয়। বিষৰ সংসাৰ নকবি, আকৌ পানী খাই আছোঁ ঢকে ঢকে বুলি কয়। কি বা পানী খালে? মুখৰ পৰা ওলাল শব্দটো, পানীখিনি ক'ত দেখাই নাই। এয়া হৈছে ভৱ সংসাৰ পানী খাই আছোঁ আমি। বিষয় দুখ যন্ত্ৰণাবিলাক যে সংসাৰ, ভৱ সংসাৰ পানী খাই আছোঁ। এই ভৱ সংসাৰ সাঁতুৰি আছোঁ অলপ অলপ, মানে এতিয়া আজি যে ভৱ সংসাৰখন আমি পাৰতহে বহি আছোঁ, পানীটো নামা নাই। কিন্তু এতিয়া এই যে আজি একেলগে আছোঁ সকলোৱে, পাৰতহে বহি আছোঁ। কিন্তু এইখিনি নামঘৰ পৰা ওলাই গ'লে কিন্তু পানীত ভৰি দিয়া হ'বই। এই নামঘৰ ভিতৰত আছোঁ কাৰণে আমি বামত আছোঁ। এতিয়া এইখিনি সময়ত যদি যাব লগা হয়, যোনে নাযাওক নামঘৰ ভিতৰত, এতিয়া যাব লগা হয় ডাইৰেক্ট জেগাত, পানী নাই ক'তো, ডাইৰেক্ট গুচি যাব, শুকান শুকান, হয়নে বাৰু? এই নামঘৰ ওলাই যোৱাৰ লগে লগে ভৱ সংসাৰত ভৰি দিলোঁগৈ, পানীত আৰু ৰক্ষা নাই। এই ভৱ সংসাৰখনতো আমাৰ বসুদেৱৰ দৰে একাঠোহে পানী হ'ব। তাৰ ব্যৱস্থা কৰিব লাগিব কাৰণে আমি সেই কোলাত ৰাখিব লাগিব। সেইকাৰণে কৈছে, দৈৱকীৰ অস্ত্ৰম পুত্ৰ যাৰ নাম শ্ৰী কৃষ্ণ, বসুদেৱ
যায় ভরা যমুনার মাঝে সিগালে বাট দেখুৱাই যুগ মায়া আনিলে সলাই সিগাল ৰূপত মায়া যায় আগত অনন্তৰে ধৰিলে ফনা পিতা বসুদেৱে কৃষ্ণ কোলাতে লৈ পাৰ হৈলা ভৰা যমুনা একাঠু পানী এই যদি আমি এনেভাৱে কৃষ্ণক লৈ থাকিব পাৰোঁ হৃদয়ত মুখৰ নাম তেতিয়াহ'লে আমাৰ কাৰণে কি গোখোজৰ পানী অকণমানো আমাৰ এই বিষয়ৰ সংসাৰ ভৱ সংসাৰখনত কাপোৰ নিতিয়ে ভৰিখনো তিয়া নাযায় এতিয়া আমি নোৱাৰোঁ কাৰণে বাৰে বাৰে আমি বুৰ গৈ আছোঁ সাঁতুৰি আছোঁ সদায় ভাগৰিছোঁ সাঁতোৰোতে আজি অকণমান কিন্তু পাৰত বহি আছোঁ বিষয়ত যাম যদি বিষয় সংসাৰত থাকিও যদি আমি ভগৱন্তৰ নাম লৈ থাকোঁ তেনেহ'লে জানিব সেই সংসাৰখনত হয় বসুদেৱৰ দৰে একাঠু পানীত অহা যোৱা কৰি আছোঁ একাঠু পানীত একো ক্ষতি নাই ভগৱন্তই এনেকুৱা এখন মায়া জাল জাপি দিছে ৰাস্তাই বিচাৰি পোৱা নাই আমি কোনফালে যাম কোনফালে নাযাম সেইকাৰণে দুখকে সুখ বুলি আঁকোৱালি লৈ কৰ্ম কৰিছোঁ আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ ভূমিত পৰিয়া গুণ অনন্ত বৰ্ণন কৈক গলা বাপ মুহুৰ স্বামী বনে গৈলা সিও এৰাইলো দুখ পৰম সুন্দৰ হলে তো মুখ আৰাম আবে মই অভাগী ভৈ লুহুয়ে কেশৰী কোনে মোক জ্ঞান বুজাই বেগ কৃপা কৰি আদুনানা বিলাপ লীলাপ নাৰী সংক্ষেপে পদত তাক কহিতে পাৰি অনামহি মতে পটুখনে কান্দি মহাসতী জ্ঞানে সুখ গুচাই কৰি লন্তথি ৰামতি পতি পুত্ৰ দুয়ো যেবে বনে চলি গৈলাও মনোৰণ দিনী পাছে বিৰকতি ভৈলা
যিটো যুগ পথক কপিলে কহি সন্ত সেই কালে দেৱহূতি তাক ধৰি লন্ত মনকনি অমিয়াতি ভৈলা সাৱধান জলে নাবি নিতে তিনি বেলা কৰে স্নান অৰাম মাথে পিংক বৰণকু তিল জলাশয় মহা উগ্ৰ তবে দেহা কি সময় যুগত হার যুক্ত বিহার করন্ত যুগুত হয় যুক্ত জাগিয়া থাকন্ত কুচিত বৰ্ণ ফটা কানি পিন্ধি সন্ত কপিলবু লিয়াতি ফুকাৰতে জন্ত অনুতপ আচৰন্ত কদম্বৰ যায় গুচিলে কাম কুধ দূৰ ভৈল মায়া জয় কৃষ্ণ। এতিয়া এনেভাৱে কপিল প্ৰভুৰ কথা শুনি আৰু কপিল প্ৰভুৱে ক'লে হে মা যে মই তোমাৰ পৰা আজ্ঞা বিচাৰিছোঁ যে মই এই আশ্ৰম এৰি গুচি যাম। তে কপিলৰ কথা শুনি দেৱহূতি মাতৃ হৃদয় ভাঙি গৈছে আৰু তেওঁ দুখ কৰিছে আৰু লাহেকৈ কৈছে যে তুমি যি ইচ্ছা কৰিছা তাকেই কৰা। যে নিজৰ মাতৃৰ পৰা পুত্ৰই বিদায় লৈছে। চাওকচোন, মাইক জীয়াই থকা সময়ত পুতেকৰ যদি এনেভাৱে বিয়োগ ঘটে কিমান দুখৰ কথা, হয়নে বাৰু? আজি দেৱহূতি মাতৃয়ে যদিও জ্ঞান লাভ কৰিছে, ধৈৰ্য ধৰিছে যদিও তথাপিতো কিন্তু দুখ কৰিছে। সেইকাৰণে যিমান ডাঙৰ ভকতেই নহওক মায়াটো ফটকে এৰি দিব পৰা নাযায়। মায়া থাকিবই, মায়াৰ মাজতো আমি তৰিব লাগিব। যেনেকৈ পদুম পত্ৰ পানীত থাকে, পদুম পত্ৰত মানে জলে স্পৰ্শ কৰিব নোৱাৰে, তদন আমি বিষয়ত থাকিলেও বিষয় যাতে আমাক স্পৰ্শ কৰিব নোৱাৰে, আমি তেনেভাৱে বিষয়ৰ গাহস্থ ধৰ্মত থাকি কৰ্ম কৰিব লাগিব। সেইকাৰণে কৈছে এনেভাৱে কৈ মনে মনে থাকিল আৰু কপিলে মাকক প্ৰণাম জনাই সেই ঠাইৰ পৰা তেওঁ গুচি গ'ল। আৰু ইফালে কপিলৈ যোৱাৰ কথা ইমানতে থৈ কপিল যোৱাৰ পিছত নিজ মাতৃ দেৱহূতিয়েনো কি কৰিছে ইয়াৰ ওপৰত বিশ্লেষণ দিছে। পুত্ৰৰ যোৱাৰ ফালে চাই দেৱহূতি মাতৃয়ে কেৱল জ্ঞান পাইছে যদিও অজ্ঞানোদয় হয় কেৱল কপিল কপিল বুলি তেওঁ কান্দিছে। যেনেকৈ গাই এজনী পোৱালিটো নষ্ট হৈ গ'লে গাই এজনীয়ে যেনেকৈ হেম্বেলিয়াই বেবায়, তদনুৰূপ নিজৰ পুত্ৰৰ বিয়োগ দেখি আজি সেই দেৱহূতি মাতৃয়ে এনেভাৱে কান্দিছে। ভূমিত পৰি অৰ্থাৎ মাটিত পৰি পৰি নিজৰ বুকুত ঢকিয়াই ঢকিয়াই অয়ে প্ৰাণপুত্ৰ ক'ত গলা এৰি, মোৰ জীৱনটো কিয় এনে কৰিলা,
এনেভাৱে কান্দিছে যে সেই সময়তে মোৰ স্বামীও মোক এৰি থৈ গ'ল, অৰ্থাৎ কদম্ব ঋষিও দেৱহতীক এৰি থৈ গ'ল, আৰু এতিয়াৰ মাক থকা অৱস্থাত পুতেকো এৰি থৈ গ'ল, অকলশৰীয়া কৰিলে। ইয়াক লৈ আজি সেইগৰাকী সতী সুন্দৰী দেৱহূতিয়ে দুখ কৰিছে যে এনেভাৱে যে আৰু অনেক বিলাপ কৰিছে। এই পদত সংক্ষেপে কোৱা হৈছে আৰু বহলভাৱে ক'ব পৰা নাযায়, আপোনালোকে বুজি পায়। খুব আপোনজন হেৰাই গ'লে কিমান অন্তৰ দুখ লাগে, কিমান কান্দে, হয়নে বাৰু? গতিকে সেই ব্যৱস্থাটো আজি কথাখিনি বুজাইছে। কাৰণ মাতৃ পুত্ৰ হেৰালে মাতৃ যি দুখ আৰু নিজৰ আপোনজন হেৰালে যি দুখ, দুয়োজন প্ৰতিপুত্ৰই যোৱাৰ পিছত সেইগৰাকী মনোনন্দিনীয়ে মনত বিৰকতি ভাৱ আহিল। আৰু কপিল মহাপ্ৰভুৱে যি পথ যুগৰ অৰ্থাৎ ভক্তি জ্ঞান পথ দিছিল, সেই পথ দেৱহূতি মাতৃয়ে মনক নিয়মত ৰাখি খুব সাৱধানে খুব সযতনেৰে তেওঁ কৰিবলৈ লৈছে। সেইকাৰণে কৈছে জলে নামিৰ নিতে তিনিবেলা কৰে স্নান। তিনিবেলা, বুজিছে? সেইকাৰণে আমি গাৰ্হস্থ্য ধৰ্মত থাকিলে ত্ৰিসন্ধ্যা ঈশ্বৰ কৰ্ম কৰিব লাগে, ৰাতিপুৱা, দুপৰীয়া আৰু গধূলা। এতিয়া আমি দুপৰীয়া সময়ত নোৱাৰোঁ, দুপৰীয়া সময়ত নোৱাৰিলেও কি কৰিব লাগে? আমি গধূলি আৰু ৰাতিপুৱা কৰিব লাগে। দুপৰীয়া সময়ত বিভিন্ন কৰ্মত চাকৰি বাকৰি ব্যৱসায় পথাৰ কামে বনে থকা যায়। গতিকে ৰাতিপুৱা শুই উঠি গা পা ধুই ঈশ্বৰক অকণমান সেৱা নমস্কাৰ কৰি আকৌ দিনটো ঘূৰি আহি সন্ধিয়া গা পা ধুই ঈশ্বৰৰ কৰ্মকণ কৰিব লাগে। সেইকাৰণে ইয়াতে দেৱহূতিয়ে ত্ৰিসন্ধ্যা কৈছে, তিনি টাইম কৈছে। আৰু এনেভাৱে তেওঁ কি হৈ গ'ল? বিষয়ৰ বিৰকতি ভাৱ অহাৰ লগে লগে তেওঁ মাথাৰ চুলি পিংগলা পিংগলি হ'ল, জোতা বান্ধি গ'ল। আৰু তেওঁ মহা উগ্ৰতপ কৈছে আৰু কৈছে যুগত আহাৰ যুক্ত বিহা কৰন্ত, যুগত শয়ন যুক্ত জাগিয়া থাকন্ত। টোপনিও তেনেকৈ নামাৰ হ'ল। কেৱল আহাৰো কেৱল এই কিবা অকণমান ল'লে নল'লে নাই, কেৱল একাঠিয়ে কেৱল ঈশ্বৰৰ ৰূপ চিন্তা কৰিছে। চৰণৰ পৰা মস্তলৈ কেনেকৈ ভগৱন্তৰ নাম বা ঈশ্বৰৰ ৰূপ চিন্তা কৰিব দিছে। আমাৰ চকুকেইটা অৰ্ধ খোলা কৰিব দিছে, যাতে চকুকেইটা আমি মেলি নাকৰ আগটোহে দেখোঁ। আপোনালোকে ভাবিব পাৰে কি চকু মুদি মুদি কথা কৈ থাকে, হয়? আপুনি ভাবিছে কি চাগে? আমি ভাগৱতৰহে হেৰি কৈছোঁ, এইটো অভ্যাস হৈ গ'ল আমাৰ। ভাগৱতে কৈছে কাৰণ বেছিকৈ চকুকেইটা মেলিলে বিষয়লৈ যাব, হয়? নেযাব নেকি বাৰু? যাব। চকুৱে দেখা মানে বিষয়লৈ যাব। আৰু বেছিকৈ চকুকেইটা মুদি দিলেও টোপনি আহিব। সেইকাৰণে অৰ্ধ খোলাভাৱে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰিব দিছে। সেইবিলাকৰ পাঠকজনক চকু মুদিবলৈ কৰিব দিয়া নাই, বিপদ হৈ যাব, কিবাহকে মাতি পেলাব, ক'ৰবাৰ লাইন ক'ৰবাক মাতি দিব, হয়নে বাৰু? পাঠকক চকুকেইটা আধা খোলা কৰিব নাই, পাঠকৰ চকুকেইটা সম্পূৰ্ণ খোলা থাকিব। কোৱা আৰু শুনাসকলক অকণমান অৰ্ধ খোলাভাৱে শ্ৰৱণ কৰোঁতেও একদম অৰ্ধ খোলাভাৱে শ্ৰৱণ কৰিব লাগে। বেছিকৈ খুলি দিলে আকৌ বিষয়লৈ যাব নহয়, হয়? গতিকে সেই কথাটো কি কৈছে যে কৈছে এনেভাৱে তেওঁ মানে জাগি আছিল আৰু কুৎসিত বিৱৰণ হৈ গ'ল, কাপোৰ কানি ফটা চিঙা হৈ গ'ল, পাগলৰ দৰে দেখা হ'ল। কপিল বুলিয়া আতি ফুকাৰ তেজন্ত কপিল কপিল বুলি তেওঁ উশাহতো কপিল, নিশ্বাসতো কপিল। অৱশ্যে কপিল মানে কি জানে? ভগৱন্তৰ নাম লৈ আছে। উশাহত নিশ্বাসত কেৱল ভগৱন্তৰ নাম। এইখিনিতে এয়াধ্যায় সামনি মাৰি গোপাল চৰণ ডিজে আমাক সভাসদলৈ অকণমান উপদেশ দিছে। আহক প্ৰভুজনে কীৰ্তন কৰক, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ৰাম তৃতীয় স্কন্ধৰ পদ মোবাইলটো দিব। লভিলা পৰমানন্দ গুচিবে দেৱহূতি দেৱী যিটো কৰিলা বৰ্ণনা, নামৰ মহিমা শুনি লাহা সৰ্বজন, এতেকে কলিৰ যুগে পৰিহৰা
নাম বান্ধৱক মাত্ৰ গলে বান্ধি ধৰা অধম উত্তম নামে নকৰে বিচাৰ কীৰ্তনত সমস্তকে কৰয় নিস্তাৰ হে নাম সাধু সংগে নাম ধৰ্ম ধৰা দীৰ্ঘ কৰি অনায়াসে তৰি বাবু লীলু নিস্ত হৰি হৰি গৈ মহা পাপী বিপৰীত পৰ উপদেশ মাত্ৰ ভৈলো পণ্ডিত নভৈল বিশ্বাস মূৰ মাধৱৰ নামে নিতে দহি মাৰে লোভ মোহ ক্ৰোধ কামে হে প্ৰভু কৃপা কৰা দেৱ দামোদৰ সৈতে সৈতে ভৈলো মই তোমাৰ কিংকৰ অনাম সাধু সমস্তৰ পাৱে কৰো নমস্কাৰ ইটো দুখ সমীক মই অধম শ্ৰী ভাগৱত শাস্ত্ৰ সৰ্ববেদ সাৰ আকময়ী পদ বন্ধে কৰিলো প্ৰচাৰ আৰু মধ্যে মধ্যে দিলো উপদেশ যত এই খবৰ দুখ মূৰ সমীউষ এৰাম যত যত কৰিলো আপোনাৰ কাম এই দুখ সমী বোলা ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম হৰি ৰাম ৰাম জয় কৃষ্ণ। এইখিনিতে গোপাল চৰণ দিজে আজি কবিজনে আমাক উপদেশ দিছে যে সেই সভাসদৰ লোক সমস্তৰ এই তৃতীয় স্কন্ধৰ যি ভাগৱতৰ পদ ইয়াক যদি শ্ৰৱণ বা কীৰ্তন কৰা যায় পৰম আনন্দ হয় আৰু আমাৰ প্ৰত্যেকৰ লগত থকা যিমানবোৰ আপদ বিপদ সকলোবোৰ বোলে নাগ হৈ যাব। আৰু দেৱহতী দেৱীয়ে যি বৰ্ণনা কৰিলে কপিলৰ ওচৰত সেই নামৰ মহিমা আমি সকলোৱে শুনিলোঁ, সকলোৱে শুনিলা। এতেকে কলিযুগত আনবোৰ এৰি কেৱল আমি নামক গলত বান্ধি ধৰিব লাগিব। এইটো কোৱা নাই 100বাৰমান হৰি নাম বুলি কাগজত লিখি লয় মস্ত এডাল টোপোলা বান্ধি গলত পিন্ধি পোৱাটো কোৱা নাই। আমি নাম
কণ্ঠলগ্ন কৰি ৰাখিব লাগিব, অৰ্থাৎ নাম আমাৰ গলত থাকিব লাগিব, মুখ খোলাৰ লগে লগে নাম ওলাব লাগিব। সেই কথাটো কি কৈছে? হৰি নাম গলত বান্ধা। অধম উত্তম নামে কেতিয়াও বিচাৰ নকৰে যে এজন ভকতেহে নাম ল'লে তৰিব, অভকতজনে তৰিব, অভকতজনো পাৰিব, সি ভকত হৈ যাবগৈ, নাম লওঁতে লওঁতে ভকত হ'ব, হয়নে বাৰু? গতিকে এই কথাটোকে কৈছে। আৰু সাধু সংগত নাম ধৰ্মক আমাৰ দৃঢ়ভাৱে ধৰিব দিছে, আৰু তেহে অনায়াসে আমি গতি পাম। সেইকাৰণে কৈছে হৰি হৰি। আজি সেইজন কপিল মহাপ্ৰভু দেৱতী মাতৃয়ে স্তুতি কৰাৰ দৰে আজি সেইজন গোপাল চৰণ দ্বিজেও কৈছে হে হৰি হৰি, মই মহাপাপী, কি যি বিপৰীত কথা হ'ল। মই পৰক উপদেশ দি নিজকে পণ্ডিত দেখাইছোঁ, কিন্তু মোক প্ৰভু তোমালৈ মোৰ দেখোন কেতিয়াও বিশ্বাস নহ'ল, আৰু তোমাক মই কেতিয়াও এনেভাৱে বিশ্বাসত লোৱা নাই। সেইকাৰণে কৈছে সদায় মোৰ প্ৰতি মুহূৰ্ততে লোভ, মোহ আৰু কাম ক্ৰোধে মোক আৱৰি আছে। সেইকাৰণে আমি সাৱধান হ'ব লাগিব। এইকেইটা বস্তু পোৱা ছয় ৰিপু আমি দমন যদি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ একো লাভ নহ'ব। ছয় ৰিপু বুজি পাইছে? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য, ছয়টা ৰিপু আমি দমন কৰি ৰাখিব লাগিব। এই ছয় ৰিপু আমাক বিপদত পেলায়। সেইকাৰণে যি সময়ত সপ্তস্কন্ধ ভাগৱতত পাব, যেতিয়া প্ৰহ্লাদক দৈত্যসকলক হিৰণ্যকশিপুৰে শাস্তি দিবলৈ দিছিল, আৰু তেতিয়াৰ প্ৰহ্লাদক হিৰণ্যকশিপুৰে কৈছিল হেৰৌ, মই তিনি তৈলোকৰ ৰজা, স্বৰ্গ মৰ্ত্য পাতাল তিনি তৈলোকে মোক ভয় খায়, তিনি তৈলোক জিনি থৈছোঁ, তই মোৰ পুত্ৰ হৈ ভয় নাখাওঁ। তেতিয়া প্ৰহ্লাদে কি কৈছিল জানে? হে পিতৃ, তুমি তিনি তৈলোক জিনিব পাৰিলা, তুমি নিজক জিনিব নোৱাৰিলা। বুজি পাইছেনে? আমি এই বিশ্ব ব্ৰহ্মাণ্ডত আমাক কোনো শত্ৰু নাই, আপোনালোকৰ কোনো শত্ৰু নাই। শত্ৰু আমাৰ নিজৰ লগতে আছে। ছয়জন, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য, এইকেইজনক যদি আমি দমন কৰি ল'ব পৰা নাই, বেলেগত আমি শত্ৰু বিচাৰি ফুৰিব নালাগে। বেলেগত কোনোৱে শত্ৰু নাই, কোনোৱে কাৰো শত্ৰু নহয়। শত্ৰু আমাৰ নিজৰ লগতে আছে, হয়নে বাৰু? এইকেইজনক আমি দমন কৰিব লাগিব। এইকেইজনক এইটো কোৱা নাই মাৰি কৰি নাশ কৰক, থাকিবই লগত থকা বস্তু, তাক আমি দমাব লাগিব। আগতে বোলে বেছিকৈ খোৱা অভ্যাস অকণমান কমাই দিব লাগিব, দমন, এইটো দমন, হয়নে বাৰু? খংটো বোলে বেছি, কোনোবাই কিবা এটা কাৰণে খিংকৈ উঠে, এই খংটো অকণমান কমাব লাগিব। খং কমাবলৈ পৃথিৱীলৈ চালে হ'ল সহ্যগুণী পৃথিৱী নৰ্মেল হৈ যাব। তাৰপিছতে লোভ, আগতে মানে লোভ খাবই পাৰে, নাই নাই কমাব লাগিব, লাহে লাহে খোৱাটো কমাও, হয়নে বাৰু? তাৰপিছত কৈছে মোহটো এৰক, কালি পক্ষী গুচি যাম, লগত একো নাযায়, এইবিলাক অচুৰ্য বিভূতি মাটি বাৰীৰ লগত ইমান লোভ মোহ কৰি থাকি লাভ নাই। মোহবিলাক এৰক লাহে লাহে, ল'ৰা ছোৱালী যি কয় কৰিব, হয় ক'ৰবাত যদি সীমাৰ কিবা কাগজ পত্ৰ খেলি মেলি আছে, সেইবিলাক ল'ৰা ছোৱালীক কৰি দি যাব লাগিব, নাম পত্ৰ উঠাই দি যাব লাগিব, হয় নে নহয়? নহ'লে সিহঁতৰ বিপদ হ'ব। এইবোৰ আমাৰ দায়িত্ব, কিন্তু আমি তাত ইমান লাগি থাকিব নালাগিব। এনেভাৱে আমি এই ৰিপুসমূহক দমনহে কৰিব লাগিব। এইকেইজন যদি দমন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কামেই নাহিব। জীৱনটো যুদ্ধ কৰিও বলে নাই। এইকেইজনৰ কাৰণে আমি বাৰে বাৰে হাৰি আহিছোঁ এখন খেলত। এইকেইজন দিগদাৰ হৈ থাকে, লেং মাৰি থাকে মাজে মাজে, বুজিছে? গতিকে এইকেইজনক দমন কৰাটো সহজ কথা নহয়, আৰু সহজ হয়। সাধু সংগত থাকি এনেভাৱে কৃষ্ণ কথা শুনাই শুনাই দমন কৰাব লাগিব। কাৰো কথা নুশুনে সিহঁতে, কেৱল কৃষ্ণ কথাতে সেইকেইটা অকণমান দমন হয়। এনেকুৱা কেইজনমান আছে কাৰো কথা নুশুনে, কোনোবা এজনক কিন্তু মানে, হয়, কোনোবা এজনক আই কি কৈ আছে বোলে নকয়, সন্মানৰ খাতিৰত বা যিকোনো ভয় খাই তেওঁ নকয়, বাকী সকলে মাত দিলে দাং খাই উঠে। অৰ্থাৎ এই ছয়জন বেলেগত য'তে নিদিয়ক একদম দপদপাই থাকে, যদি ইয়াত লৈ আহে অকণমান হ'লেও তাৰমানে তলমু কৰে, গতিকে এই নামতহে তেওঁলোকক দমাব পৰা যাব। সেইকাৰণে কৈছে হে প্ৰভু দামোদৰ, তুমি মোক কৃপাৰ কৰা, যে সত্যে সত্যে মই তোমাৰ সদায় কিংকৰ, কিংকৰ অৰ্থ হৈছে চাকৰ, আৰু সাধু সমস্ত পাওঁতো মই নমস্কাৰ কৰিছোঁ। আজি সেইজন গোপাল চৰণ দিজে আপোনালোকৰ চৰণতো প্ৰণাম জনাইছে, কৈছে ইয়াৰ যিমান মোৰ দুখ হৈছে, এই অধৰ্মক সকলোৱে দুখখন ক্ষমা কৰি দিবা। এয়া হৈছে শ্ৰী ভাগৱত শাস্ত্ৰ 4 বেদৰ মূল সাৰ। এই যে ভাগৱত, শ্ৰীমদ ভাগৱত শাস্ত্ৰ ঋক, যজুৰ, সাম, অথৰ্ব 4 বেদৰ মূল সাৰ। আপোনালোক আমি 4খন বেদ যুগুত কৰি আনি তাক পঢ়ি তাৰ পৰা বুজাৰ সাধ্য শক্তি আমাৰ নাই। সেইকাৰণে শংকৰদেৱ গুৰুজনাই বিভিন্নজন গুৰুক একত্ৰিত কৰি শ্ৰীমদ ভাগৱত শাস্ত্ৰ ভাগ
চাৰি বেদৰ মূল সাৰক ইয়াতে আমাক অসমীয়াত অনুবাদ কৰি দিছে, বুজিবলৈ পঢ়িবলৈ সহজ কৰি দিছে। সেইকাৰণে কৈছে ইয়াক মই পদবন্ধে প্ৰচাৰ কৰিলোঁ আৰু ইয়াৰ মাজে মাজে অকণমান উপদেশ দিলোঁ। এই সকলো উপদেশ দিওঁতে যিকণ মোৰ দুখ হৈছে সকলোৱে সততে এই দুখকণ ক্ষমা কৰিবা। আৰু যিমানবোৰ আপোনালোকক কৈছে যত যত কহিলোঁ আপোনাৰ কাম, যিমানবোৰ ক'লোঁ এইবিলাক জানি সকলোৱে কি কৰা, দুখ ক্ষমা কৰি উচ্চস্বৰে ৰাম নাম কোৱা। এতিয়া কাম বুলি কওঁতে কৈছে কামৰ ঢেৰ ভাগ আছে। এতিয়া আমি এটাই কামনা কৰিব লাগিব ভগৱন্তৰ ওচৰত, কাইলৈ আপোনালোকে গাবই, হয় কৃপাৰ সাগৰৰ দৈয়কী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদায় নুগুচক মুখেতো অগুণ নাম। এই ভকতৰ সংগটোহে আমি কামনা কৰিব লাগে। আমি আকৌ কামনা বিষয়ত কৈ থাকোঁ, বিষয় কামনা কৰিলে আমাৰ লাভ নাই, লছ আছে। কিন্তু ভগৱন্তই এনেভাৱে কৃপা কৰে সকলোকে, যোনে যি বিচাৰিছে তাতে কৃপা কৰি আছে। হয়নে বা এজন চুৰে যদি চুৰ কৰিব বিচাৰি আছে, সিও কিন্তু আপোনালোকক আমাতকৈ বেছি নাম লৈ আছে, কিন্তু সেই নামে সি তৰিব নোৱাৰে, কিন্তু সি কেইটামান দিন চলি থাকিব, বুজি পালে? কাৰণ সি চুৰ কৰিব যাব গৃহস্থ ঘৰত, সি বাৰে বাৰে ঈশ্বৰৰ নাম ল'ব, বেছিকৈ ল'ব, কিন্তু সেই চুৰে কি হ'ব জানে, নামহে লৈছে তৰিব নোৱাৰে। গতিকে সেইকাৰণে কৈছে আমাক সকলোকে নাম ল'ব দিছে, সেনেভাৱে লোৱা কথা কোৱা নাই। আমাৰ মনোকামনা পূৰ্ণ হ'বলৈ অৰ্থাৎ সাধু সংগ পাবলৈহে আমাক নাম ল'ব দিছে। এতিয়া চুৰে যদি চুৰ কৰা নাম লৈছে ল'ব পাৰে, কোনোবা কাৰোবাক ঠগ প্ৰবঞ্চনা কৰা যদি ভগৱন্তক কামনা কৰিছে, ভগৱন্তে তাতো কৈছে তথাস্তু। যোনে যি কামনা কৰিছে ভগৱন্তে তাতে কৃপা কৰিছে। কিন্তু আমি কামনা কৰিছোঁ এটাই, যে ভগৱন্তৰ নাম ল'ম, সাধু সংগত থাকিম, সদায় সাধু সংগ হওক, জীৱনৰ অন্তিম সময়লৈ প্ৰাণ থকালৈ যাতে ভগৱন্তৰ নাম লৈ যাব পাৰোঁ, এয়াহে আমি কামনা কৰিব লাগে। আহক, এই অধ্যায় ইমানতে সামৰণি পৰিছে।